দিয়া হৈছে নাম কৰ্তন কৰিব লাগে তাৰ মানে বাছি আজি যিবিলাক আদিবাসী জনগোষ্ঠী কংগ্ৰেছক ভোট দি আছে এই নাম কৰ্তন কৰিব লাগে গতিকে এই নাম কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে ভোটাৰ পৰা এনেকুৱা বিজেপিয়ে ভয় খাইছে বিজেপিয়ে ভয় খাই যি মানুহ জীয়াই আছে জীয়াই থকা মানুহকো তেওঁলোকে নটিচ কৰিছে যে এওঁলোক মৃত্যু হৈছে চৰকাৰখনে ভাল কাম কৰিছে কাৰণে আজি মানুহে জাগৃত হৈছে যে ইমান দিনে দুটা তিনিটাকৈ ভোট মাৰে আজি লিষ্টত কোনোবা জাগাত 95% ভোট পুলিং হোৱা আপুনি দেখিছে আৰু আজি সেই পৰিৱেশবিলাক আজি চৰকাৰখনে ওলোৱাৰ বাবে আজি অন্য দলে আজি শংকিত হৈছে কিছুমান এনেকুৱা মহিলা মানুহ আছে আমি পাইছোঁ আমাৰ তাত তথ্য আছে যে তেখেতসকলক আঁচনিৰ নামত ভুৱা চহী লোৱা হৈছে তেখেতসকলৰ পৰা আৰু তেখেতসকলৰ নামত কমপ্লেইন দিয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত তেখেতসকল মুছলমান হওক বা হিন্দু হওক যিয়ে হওক কিন্তু বঙালী সম্প্ৰদায়ৰ মানুহ দি পিনে কিয় কালি পৰহি কি চৰকাৰে কি বঙালী আৰু মুছলমানৰ মাজত কি এটা মানে সংঘৰ্ষ লগাই পিনে কি ভোট বেংকৰ ৰাজনীতি কৰিব ইয়াত বিচাৰিছে নেকি চমু চাপিছে বিধানসভা নিৰ্বাচন সমান্তৰালকৈ এছআৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ এইখিনিতে প্ৰশ্ন হৈছে এছআৰ প্ৰসংগই হলঠেকত পেলাব নেকি শাসকীয় পক্ষক এছআৰ উচ্ছেদৰ দৰে বিষয়বোৰক ইছ্যু কৰাৰ ক্ষেত্ৰত বাৰে কিয় থমকিবলগীয়া হৈছে বিৰোধী শদিয়াৰ পৰা ধুবুৰীলৈ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যাত্ৰা আমি পূৰ্বেও কৈছোঁ এতিয়াও কৈছোঁ প্ৰতিখন ঠাই প্ৰতিটো সমষ্টি প্ৰতিখন জিলাৰ প্ৰতিটো ৰাজনৈতিক দলৰ তৃণমূল কৰ্মীৰ সৈতে নেতা কৰ্মীৰ সৈতে আমি বিষয়বোৰ আলোচনা কৰোঁ লগতে আমি নাগৰিকৰ মতামত জানিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ সম্ভৱতঃ আমি চেষ্টা কৰোঁ যে প্ৰতিটো সমষ্টিৰ উন্নয়ন কি হৈছে সমস্যা কি হৈছে এতিয়া এছআৰক লৈ যিহেতুকে এটা আমি দেখিছোঁ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰথমে শাসকীয় পক্ষৰ ওচৰলৈ আহিছোঁ এছআৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ যি মন্তব্য যে আমি অসমীয়াক কোনো ধৰণৰ অসুবিধাত নেপেলাওঁ কিন্তু আজি আদিবাসীসকললৈ এছআৰক লৈ জাননী আহিছে হলঠেকত পেলাব নেকি হয় ধন্যবাদ প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এছআৰে শাসকীয় পক্ষক কোনো ক্ষতি নকৰে লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অসমীয়াৰ কাৰণে যিটো মাত মাতি আছে এই কথাটো অসমৰ ৰাইজে দেখিছে আজি দেখিছে যে আপুনি 126টা সমষ্টিৰ যিটো জনবিন্যাস যদি আমি 20 বছৰ 30 বছৰ আগলৈ ঘূৰি যাওঁ তেতিয়াহ'লে আমি নিজে শংকিত গতিকে মুখ্যমন্ত্ৰী স্বাভাৱিক শংকিত হোৱা অসমীয়া মানুহক তেখেতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকিত কৰিছিল আৰু তেখেতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক কথা দিছিল আৰু কথা দিয়া মতে আজি তেখেতে কাম কৰিছে দ্বিতীয়বাৰৰ বাবে তেখেতে আকৌ শাসনত আহিব এই কথাটো আজি চিঞৰ হৈছে তাৰ বাবে আজি বিৰোধী শংকিত এই যে প্ৰশ্নটা আহিলে যে আজি আদিবাসীলৈ জাননী আহিছে আচলতে নিয়াখে আক্ৰমণ কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰী হয় আচলতে এইটো ভুলতে হৈছে আমি যিটো গম পালোঁ এইটো ভুলতে হৈছে প্ৰিণ্টিং নিউজ বুলি আমি ক'ব লাগিব আচলতে 10জন মানুহৰ আহিছে যদি আহিলে হয় কমচে কম ঢেকিয়াজুলি সমষ্টিত বহু আমাৰ আদিবাসী ৰাইজ আছে তেওঁলোকৰ বহুত মানুহৰে আহিল হয় ভুলবশতঃ হৈছে বুলি আমি নিজে মানে অনুমান কৰিছোঁ অনুষ্ঠানত বহুকেইটা আদিবাসী দল সংগঠন আছে আৰু কোনোবাই এবাৰ মাত মাতিছিল কোনে কৈছিল আহক আপুনি কাক প্ৰতিনিধিত্ব কৰে হয় কওকচোন নহয় মই এটাই কথা তেখেতে ভুলতো হোৱা বুলি কৈছে কিন্তু ভুল তেখেতসকলে স্বীকাৰ কৰিছে যে এছআৰৰ ক্ষেত্ৰত যিবিলাক আদিবাসীৰ ওপৰত যি নাম আহিছে তেখেতসকলে ভুল স্বীকাৰ কৰিছে সেইটোৱে কৈছে প্ৰথম তেখেতসকলে ভুল স্বীকাৰ কৰিলে এছআৰৰ ভিতৰত ভুলতে মাটি দখল হয় ঢেকিয়াজুলিত এছআৰো ভুলতে হয় তেওঁলোকে তেখেতসকলে প্ৰথমেই স্বীকাৰ কৰি ল'লে যে এছআৰ ভুলতে হৈছে ধন্যবাদ হয় আমি যিহেতুকে আমি কথা পাতিম কংগ্ৰেছৰ সৈতে পাতিম কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ যে আজি আমাৰ অনুষ্ঠানত এছআৰক লৈ তীব্ৰ বিতৰ্ক আৰু আদিবাসী দল সংগঠন আছে কি ক'ব কি হৈছে আপুনি কাক প্ৰতিনিধিত্ব কৰে মোৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি আদিবাসী জনগোষ্ঠীক লৈ আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি এটা কথা শুনিছিলোঁ যে অসমৰ খিলঞ্জীয়াৰ ওপৰত কোনো ধৰণৰ নটিচ জাৰি হোৱা নাই বুলি আমি শুনিবলৈ পাইছিলোঁ কিন্তু আজি আমি বিপৰীত ছবি চাবলৈ পালোঁ যে আচলতে নতুন চিৰাজুলি পঞ্চায়তৰ অন্তৰ্গত যিটো এটা গাঁও আছে এই গাঁৱত 10জন আমাৰ আদিবাসী মুণ্ডা পৰিয়ালৰ 10জনকে নটিচ জাৰি কৰা হৈছে পাণবাৰী চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰে চপাই চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰা হৈছে কিন্তু এতিয়া আমি বিজেপি দলৰ পৰা শুনিবলৈ পালোঁ যে ভুলত নটিচ জাৰি কৰা হৈছে তাত লিখা আছে কলমৰে এইটো কিভাৱে ভুল হয় তাৰ মানে কি প্ৰত্যেকটো পঞ্চায়তক ঠিকা দিয়া হৈছে নাম কৰ্তন কৰিব লাগে তাৰ মানে বাছি আজি যিবিলাক আদিবাসী জনগোষ্ঠী কংগ্ৰেছক ভোট দি আছে এই নাম কৰ্তন কৰিব লাগে গতিকে এই নাম কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে ভোটাৰ পৰা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ভোট দিয়াৰ মই নাগৰিকৰ এটা অধিকাৰ আছে মই ক'ত ভোট দিম এইটো মোৰ অধিকাৰ ভোট কৰ্তন কৰাৰ কাৰো কিন্তু অধিকাৰ নাই বুলি মই জ্ঞাত আছোঁ আজি আপোনালোকে যদি বিজেপি ইমান কাম কৰিছে তেতিয়াহ'লে এই ভোট চুৰিৰ দৰে কাণ্ড কিয় কৰি আছে তাৰ কাৰণে এছআৰৰ জৰিয়তে যিটো ভোট চুৰি যিটো কাণ্ড চলাই আছে এইটো লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা বিজেপি চৰকাৰৰ কাৰণে বহুকেইটা দল সংগঠন আছে প্ৰতিটোকে হয় আপুনি কাক প্ৰতিনিধিত্ব কৰিছে মই নেমচুৰ সভাপতি আচলতে চাওক
খিলঞ্জীয়া বুলি এতিয়ালৈকে কোনো ধৰণৰ এটা স্থায়ী সংজ্ঞা ওলোৱা নাই কিন্তু যোৱা পৰহি চাক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁ কোৱাৰ দৰে আচাৰ প্ৰতিনিধিয়ে কোৱাৰ দৰে যে অসমত কোনো ধৰণৰ খিলঞ্জীয়াৰ ওপৰত এছআৰৰ নটিচ নাযায় এতিয়া খিলঞ্জীয়া বুলি ক'বলৈ যাওঁতে চাক গৰিয়া মৰিয়া আমাৰ মুছলমান সমাজত আহি পৰে আমাৰ দেশী জাতি জনগোষ্ঠীৰ আহি পৰে তেজপুৰৰ শইকীয়া চুবুৰীৰ আপোনাৰ প্ৰায় 150 ঘৰ মানুহ আহিছে বিলাসীপাৰাৰ আপোনাৰ 960 ঘৰ আহিছে মংগলদৈৰ আহিছে এনেকুৱা আপোনাৰ অসমীয়া মুছলমান যিসকল আছে গৰিয়া মৰিয়া তেওঁলোকৰ নামো আনকি এছআৰৰ পৰা নাম কৰ্তনৰ কাৰণে আহিছে এনেকুৱা বিজেপিয়ে ভয় খাইছে বিজেপিয়ে ভয় খাই যি মানুহ জীয়াই থকা মানুহকো তেওঁলোকে নটিচ কৰিছে যে এওঁলোক মৃত্যু হৈছে ৰাজনীতি কৰাৰ সকলোৰে অধিকাৰ আছে কাৰো ই নাই কিন্তু জীয়াই থকা মানুহবোৰকো মৃত্যুলৈকে তেওঁলোকে ঠেলি দিছে আৰু আজি আমি বহু ঠাইত গৈ কিনে এই যে মৃত্যু হৈছিল মানুহবিলাক সেই মৃত্যু হোৱা মানুহৰ লগত আজি কিন্তু আমি চাহ খাই আহিছোঁ আৰু উন্নয়নৰ ৰাজনীতি কৰক না আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক আপোনালোকে উন্নয়নৰ ৰাজনীতি বাদ দি আপোনালোকে এনেকুৱা ধৰণৰ কৰিব আজি চাওক অসমৰ মুছলমান লোকসকল 1826 খ্ৰীষ্টাব্দৰ পিছৰ পৰা আহিছে এতিয়া চাওক বাছি কিছুমান ঠাই তেওঁলোকে উচ্ছেদ কৰিছে গতিকে তেওঁলোকে উন্নয়নত সম্পূৰ্ণৰূপে জিৰো হৈছে উন্নয়নত তেওঁলোকে জিৰো হয় বিভিন্ন ঠাই তেওঁলোকে এছআৰৰ জৰিয়তে যিসকল লোকে তেওঁলোকক ভোট নিদিয়ে সি লাগিলে হিন্দুৱে হওক সি লাগিলে মুছলমানেই হওক এছআৰৰ ক্ষেত্ৰত আচলতে যিসকল মানুহক নটিচ কৰা হৈছে তেখেতসকল শংকিত কাৰণ তেখেতসকলৰ 2টা বা 3টা জাগাত মানুহৰ লগত চাহ খাই আহিলে বুলি ডাঙৰ কথা ক'লে নাই যদি তেখেতে আমি নাজানো কিন্তু আমি জানো যিবিলাক মানুহৰ নটিচ হৈছে তেওঁলোকৰ কিছুমানত মৰিগাঁৱত ভোট আছে কিছুমানত ডাবুল ভোট আছে আৰু সেই হিচাপে আজি হিয়াৰিং চলি আছে হিয়াৰিঙত যিটো হ'ব সেইটো হ'ব কিন্তু আজি চৰকাৰখনে ভাল কাম কৰিছে কাৰণে আজি মানুহে জাগৃত হৈছে যে ইমান দিনে 2টা 3টাকৈ ভোট মাৰে আজি লিষ্টত কোনোবা জাগাত 95% ভোট পুলিং হোৱা আপুনি দেখিছে নেকি আৰু আজি সেই পৰিৱেশবিলাক আজি চৰকাৰখনে ওলোৱা বাবে আজি অন্য দলে আজি শংকিত হৈছে ডাঙৰ অভিযোগ কোনে ক'ব মই কম এটা কথা আপুনি কৰ পৰা শুনাতন বিনুনৰ পৰা আজি এতিয়া অসমত জাতি মাতি খিলঞ্জীয়া চৰকাৰ আছিল 2016 সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈছিল আজি 2021 যেতিয়া হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দায়িত্ব লৈছে তেতিয়া আমি হেমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দিছিলোঁ কিয় ভোট দিছোঁ যে আজি খিলঞ্জীয়া জাতি জনগোষ্ঠী মাত্ৰ কিন্তু এই মুখ্যমন্ত্ৰী আজি খিলঞ্জীয়াৰ হৈ কিন্তু কাম কৰি আছে বাংলাদেশী ম্যাক উচ্ছেদ কৰিছে 1 নম্বৰ কথা আজি ফৰেষ্টৰ মাটি বাংলাদেশী ম্যাই দখল কৰি আছে এইটো 1 নম্বৰ কথা ক'বা দিয়ক আজি মঙলদৈত 16টাকে কালী মন্দিৰ ভাঙিছে বাংলাদেশী ম্যাই পৰহি মঙলদৈত মই এছপিক যোগাযোগ কৰিছোঁ যে আমি ধৰিছোঁ যে কৰাটো কৰক কৰিছোঁ কৰাৰ পিছত কৈছে আপোনালোকে ৰাজহুৱাভাৱে নামকেইটা শ্বেয়াৰ কৰক হিন্দু হ'লেও গুলি কৰক কৈছে গোটেইকেইটা মিয়া আজি যদি এই মুখ্যমন্ত্ৰী দেখে মিয়াই গোটেই শেষ কৰি দিব অসম আৰু বাধ্যত শুনক আজি বিজেপি চৰকাৰত কোনোবাই কৈছে গেছৰ দাম বাঢ়ছে দালিৰ দাম বাঢ়ছে মানি লৈছোঁ দালিৰ দাম যদি গেছৰ দাম বাঢ়ছে 1000 টকা হৈছে 1 গছত কিনিম কিন্তু জাতিটোক মিয়া শেষ কৰিব এইটো এইকাৰণে পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী নিচিনা হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লাগব নহ'লে এই বাংলাদেশী মিয়াই অসম শেষ কৰি দিব আৰু শুনক মোৰ আজি 2টা পোৱালি আজি মিয়া শেষ কৰিব 2টা পোৱালি হয় আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা এতিয়া প্ৰথম কথা মই কৈছোঁ ইয়াত কংগ্ৰেছ বিজেপি মই দুয়োগৰাকী মই দলক কৈ আছোঁ যিহেতু আমি ছাত্ৰ সংগঠনৰ পৰা বিলং কৰোঁ যোৱা 22 তাৰিখত ঢেকীয়াজুলিৰ ওচৰত ব্লকত এটা বহুত জঘন্য এটা কাণ্ড এটা সৃষ্টি হ'ল যে দুয়োটা দলৰ মাজত হাতাহাতি পৰিৱেশ শ্বহীদৰ তেজেৰে সাঁচি থোৱা এইখন ঢেকীয়াজুলিত এনেকুৱা এটা পৰিৱেশ আমি কেতিয়াও চাম বুলি আমি কল্পনা কৰা নাছিলোঁ আমি দুয়োটা দলকে আমি অনুৰোধ জনাইছোঁ আমি কোনো তেখেতসকলক আমি কটু কথা কোৱা নাই আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে ঢেকীয়াজুলিৰ সন্মান লৈ পিনে তেখেতসকলে ছিন্ন ভিন্ন নকৰে এয়া প্ৰথম কথা দ্বিতীয় কথা আমি কৈছোঁ এছআৰত চবতকৈ বেছি ভুক্তভোগী আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ কিয় হৈছে মই এতিয়া কৈ আছোঁ আমাৰ এটা তথ্য আছে আমি সময়মতে এইবিলাক প্ৰকাশ কৰিম আপোনালোকৰ সংবাদ চেনেলকো আমি এইবিলাক আপোনালোকক দিম ছাবমিট কৰিম কিছুমান এনেকুৱা মহিলা মানুহ আছে আমি পাইছোঁ আমাৰ এটা তথ্য আছে যে তেখেতসকলক আঁচনিৰ নামত ভুৱা চহী লোৱা হৈছে তেখেতসকলৰ পৰা আৰু তেখেতসকলৰ নামত কমপ্লেইন দিয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত তেখেতসকল মুছলমান হওক বা হিন্দু হওক যিয়ে হওক কিন্তু বঙালী সম্প্ৰদায়ৰ মানুহ দি পিনে কিয় কালি পৰহি কি চৰকাৰে কি বঙালী আৰু মুছলমানৰ মাজত কি এটা মানে সংঘৰ্ষ লগাই পিনে এইটো কি ভোট বেংকৰ ৰাজনীতি কৰিব ইয়াত বিচাৰিছে নেকি আৰু দ্বিতীয় কথা হ'ল যে ইয়াত কংগ্ৰেছ দলেও যদি বস্তুবিলাক বেয়া পায় আমি সেইটোও ক'ম মুখ্যমন্ত্ৰী মহোদয়ে যদি মাটি উচ্ছেদ কৰিছে তাকো আমি ইয়াত সঁহাৰি জনাইছোঁ কিন্তু মাটিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি মানুহে আকৌ যে গৈ বেলেগ জেগাত বহি নাযায় সেইখনৰ গেৰেণ্টি মুখ্যমন্ত্ৰী মহোদয়ে দলীয় সংগঠন লগতে অসমৰ ৰাইজক দিব লাগিব বেংগলী মানুহক লৈ ভোটৰ ৰাজনীতি নকৰিব খুব এটা ডাঙৰ অভিযোগ দিছে কোনে ক'ব কওক হয় যিজন সতীৰ্থ মানে যিজনে ক'লে এই কথাটো তেখেতক মই এটা কথা ক'বলৈ বিচাৰিছোঁ তেখেতৰ অভিযোগটো আমি খণ্ডন কৰিব বিচাৰিছোঁ শুনক ঢেকীয়াজুলি সমষ্টিত য'ত 30,000 অধিক বেংগলী সম্প্ৰদায়ৰ লোক ইয়াত বসবাস বেছিয়ে কৰে ভোটাৰ আছে 30,000 অধিক তো তেনেকুৱা অঞ্চলত বিভিন্ন বেংগলী অধিকৃত অঞ্চল আছে আৰু কথাটো হৈ গ'ল ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমত 60 লাখ কাৰ্যকৰ্তাই এছআৰক লৈ পেলাই যোৱা 2 মাহ ধৰি পেলাই কাম কৰি আছে কংগ্ৰেছৰ নিচিনা নহয় ক'ৰবাত গৈ পেলাই চাহ মিঠাই খাই আমি মিটিং কৰি আছোঁ আমি তৃণমূল পৰ্যায়ত আমি কাম কৰি আছোঁ তো তাত আমাৰ বেংগলী সম্প্ৰদায়ৰ যিখিনি বেংগলী অধিকৃত অঞ্চল সেই অঞ্চলসমূহতো সেই কাৰ্যকৰ্তাসকলে কাম কৰি আছে এতিয়া কথাটো হৈ গ'ল তেখেতৰ অভিযোগটো লৈ আহোঁ যে তেখেতসকলে কৈছে যে আমাৰ অভিযোগটো এটা মানে কি বেনিফিচিয়াৰী ফৰ্ম বুলি পেলাই কৈ পেলাই দি দিলে আমি BLA 2 ৰাখিছোঁ তেওঁলোকক
তেওঁলোক ইমান নজনা মানুহ নহয়। তাত লিখাই আছে এখন অভিযোগৰ ফ্ৰম 7 বুলি লিখাই আছে য'ত, তো তেওঁলোকে নজনা নহয়। কথাটো হৈ গ'ল কি, মই আপোনাক কৈ লওঁ। সেইদিনাখন ব্লকত যেনেকৈ কাজিয়া হৈছিল, কাজিয়া হওঁতে আমাৰ ব্লক চেয়াৰমেন, এজন খিলঞ্জীয়া মানুহক, ব্লকৰ চেয়াৰমেনক এজন মিয়াই যেনেকৈ ডিঙি কাটি দিম, মাৰি দিম বুলি ক'লে, তেনেকৈ আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহসকলক আহি পেলাই দম দিছে। মই কৈ আছোঁ অমিয়পুৰ পঞ্চায়তৰ এটা কথা কৈ আছোঁ। নিচাৰাণী পল, আমাৰ BLA 2, ইয়াত ভাস্কৰ নাথ উপস্থিত আছে। মিয়া মানুহে গৈ পেলাই তেখেতক স্বামীক ডিঙি কাটি দিম বুলি কৈছে, কাৰণ তেওঁ কমপ্লেইন কৰিছিলে মিয়া মুছলমানৰ ওপৰত। গতিকে এই ভয় ভাবুকিখিনি দিয়াৰ কাৰণে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে আমি নাজানো, কিন্তু তেওঁলোকে সম্পূৰ্ণ সুস্থ মগজুক তেওঁলোকৰ ওপৰত কমপ্লেইন দিছিলে, কাৰণ তেওঁলোকৰ পৰা ভয় আছে অসমৰ। কনভাৰ্ট হৈছে কথাটো অলপ কনভাৰ্ট কেনেকুৱা হৈছে। আমি মেইনলি কৈছোঁ যে কিছুমান আমাৰ তাত এনেকুৱা নথি পত্ৰ আছে যিখিনি মানুহৰ নামত কমপ্লেইনটো দিয়া হৈছে, সেইখিনি মানুহে খাইছে বুলি কৈছে আপোনালোকে। শুনক, সেইখিনি মানুহক কমপ্লেইন দিছে বুলি কথাখিনি ক'ব দিয়ক। আমি ৰাজনৈতিক দল নহয়, আমি ছাত্ৰ সংগঠন, ৰজা শাসন নহয়, এয়া প্ৰজাতন্ত্ৰৰ দেশ। আমাৰ কোৱাৰ অধিকাৰ আছে। আমি মাত মাতিলেহে তেতিয়া বিধায়কে কাম কৰিব বা সাংসদে কাম কৰিব। বাঙালী সম্প্ৰদায়ৰ মানুহখিনিক যি আমাৰ তাত নটিছ এনেকুৱাকৈ ইছ্যু কৰিছে যে তেখেতসকলে গমেই নাপায়। ঘৰত মই এনেকুৱা মহিলা আছে, আমি সুধিছোঁ সময়মতে, মই আপোনাক কৈছোঁ যে আমি তথ্যখিনি দিম আপোনালোকৰ হাতত, যে তেখেতসকলে গমেই নাপায় যে চাইনটো কি কাৰণে লৈছে। সেই মানুহজনে কেনেকৈ কমপ্লেইন কৰিলে, আৰু যাৰ নামত কমপ্লেইন কৰিছে তেখেতক চিনিয়ে নাপায়। এয়া ভুৱা চহী নহয় জানো? গতিকে আমাৰ মানুহখিনিক ভোট বেংকৰ ৰাজনীতি হিচাপে 26 হওক বা ইয়াৰ পিছলৈ হওক বা ইয়াৰ আগতে হওক, মাটিৰ পাত্ৰৰ ক্ষেত্ৰত হওক বা ভোট বেংক হিচাপে বঙালী মানুহক অসমত চৰকাৰে ইউজ কৰি আহি আছে। এয়া কংগ্ৰেছে হওক বা ইয়াৰ বিজেপিয়ে হওক, তাকে বন্ধ কৰিব লাগিব। ইছ্যুটো ডাইভাৰ্ট নকৰিব। কথাটো এতিয়া মই এই বেংগলী যোনটো কথা আছিলে, এইটোতো অভিযোগ, কিন্তু এইটো অভিযোগ খণ্ডন হ'লে মই আৰু এটা কথা মই কৈ আছোঁ। ভয় ভাবুকি খুওৱা হোৱাৰ পিছত তেওঁলোকে কৈছে যে নাজানো। মই আজি কৈ দিওঁ, সেই অমিয়পুৰ পঞ্চায়তৰ মহিলাগৰাকীয়েও লাষ্টত ক'বলৈ বাধ্য হৈ গ'ল যে কোনে দিছে? ছাত্ৰ সংগঠনে নিশ্চয় দিয়া নাই। মিয়াই দিছে অভিযোগ। আৰু আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যিটো কৈছে, ইলেকশ্যন কমিশ্যনে এইটো কথা শুনি লওক কথাটো, যে 60 লাখ তেওঁলোকৰ যি কৰ্মকৰ্তা কৰিছে বুলি কৈছে। মই ইয়াত প্ৰমাণ লৈ আহিছোঁ। ইয়াৰো বিষয়াগৰাকীৰ কোনো ডেট নাই। ইয়াতে মই লৈ আহিছোঁ, তেওঁলোকে নটিচ কৰিছে। ইয়াতে ইয়াৰো ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন যি অফিচাৰগৰাকী আছিলে, ইয়াৰো তেখেত আছে নেকি ইয়াত? এতিয়া এওঁলোকে ইলেকশ্যন কমিশ্যনৰ লগত আৰু SRৰ ঢেকীয়াজুলিত মিনিংটো হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন অনলি। SR মিনিং, প্ৰথম কথা এইটো মই খণ্ডন কৰিছোঁ। SR মিনিং হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন। আৰু আমাৰ ইয়াত তথ্য দি পেলাই আমি কৈছোঁ, বাইদেউ মই এইটো ইয়াত ইয়াৰৰ ডেটে নাই, ইয়াত ইয়াৰৰ তাৰিখে নাই। বিজেপি কৰ্মীয়ে ঘৰত বহি পেলাই এয়া SRৰ নটিচ বনাইছে। আপোনালোকে চাওক, বিজেপি কৰ্মীয়ে এয়া ঘৰত বহি পেলাই SRৰ নটিচ বনাইছে। এইটো মই খণ্ডন কৰিছোঁ। কোনো অশোক সিংহালৰ নেতৃত্বত নহয়। আজি কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছত মিয়া মানুহক যদি ৰাজপথত আনিছে, তেতিয়াহ'লে কংগ্ৰেছে দায়ী। আজি যদি ইলেকশ্যন হৈছে, কংগ্ৰেছে দায়ী, বিজেপি দায়ী নহয়। তেওঁলোকে খণ্ডন কৰিব নালাগে। তেওঁলোকে ক্ষমা খোজক। কিহৰ কাৰণে ঢেকীয়াজুলি পাণবাৰী চাহ বাগিচা আৰু চিৰাজুলি সত্ৰত 11 গৰাকী আদিবাসী মানুহৰ ওপৰতো মাৰিছে। ইয়াতে চাওক, অমৃতা হেঁচা বুলি যিটো আছে, তেওঁলোকে ইয়াতে তেওঁলোকৰ ওপৰতো অভিযোগ দিছে। আদিবাসীসকল কি খিলঞ্জীয়া ভূমিপুত্ৰ নহয় নেকি? যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি অকল মিয়াক কষ্ট দিছোঁ। মিয়াক কষ্ট দিছে, ঠিক আছে, তেতিয়াহ'লে আদিবাসী মানুহক কিয় কষ্ট দিছে? আদিবাসী মানুহক আপোনালোকে কিয় কষ্ট দিছে? এক মিনিট, এইটো বিষয়ত শুনি লওক। মই আপোনালোকক সুধিছোঁ, যিহেতু এতিয়া মোৰ সতীৰ্থবৃন্দই কৈছে কথাটো যে এইখিনি অভিযোগ মুছলমান মানুহ সম্প্ৰদায় আনিছে বুলি, তো মই তেখেতসকলৰ পৰা এটা আশ্বাসন বিচাৰিছোঁ, যিহেতু আপোনালোকৰ বৰ্তমান চৰকাৰৰ গতিত আপোনালোকে আছে, যে বঙালী মানুহখিনিৰ এনেকুৱা টাইপৰ এটা অভিযোগ আৰু বঙালী মানুহখিনিৰ যিবিলাক নাম কৰ্তন হৈছে, এইবিলাকৰ বিষয়ত আপোনালোকে ইয়াৰ পিছত চিন্তা চৰ্চা কৰি SR নতুন কথা নহয়। ক'ব দিয়ক, SR নতুন কথা নহয়। আমি তথ্য আকাৰে কৈ আছোঁ। আমি ওচৰত দিম সময়মতে। আমি আপোনালোকৰ পৰা চাওক, আমি আপোনালোকৰ লগত কাজিয়া কৰা নাই। মই কৈ আছোঁ, মই কাৰো হৈ পোৱা নাই। শুনা বাইদেউ, এক মিনিট। হ'ব। আমাৰ বিষয়টো এটা বন্ধ কৰি ৰাখিব বিচাৰিছে। তেওঁলোকে বাক স্বাধীনতা বন্ধ কৰি ৰাখিব বিচাৰিছে। সকলোৰে মাত মতাৰ অধিকাৰ আছে। সকলোৱে মাত মাতিব, ইয়াত শুনিবই লাগিব। ৰাজকীয় শাসন চলিলে নহ'ব। ইয়াত ৰাজকীয় শাসন কেতিয়াও নহয়। ৰাজকীয় শাসন চলাই আছে, চবেই মাত মাতিব, সকলোৱে মাত মাতিব। আমি বৰ্তমানৰ শাসনত থকা চৰকাৰটোক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কিবা তথ্য যদি আমি আপোনালোকৰ হাতত যদি আমি উঠাই দিওঁ যে এইখিনি তথ্য আমাৰ তাত আছে, এইখিনি সংশোধনীয় হ'ব লাগে, আপোনালোকে কৰি দিবনে? ইয়েছ অৰ নো? আপোনালোকে খালি ইমানখিনি জবাব দিয়ক। তথ্য দিলে আপোনালোকে কি কৰিব? মই ঢেকীয়াজুলি সমষ্টিত বেংগলী সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু মই বিজেপিৰ এতিয়া প্ৰেচিডেণ্ট হয়। আপুনি কোন সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? মই ক'বলৈ দিয়ক।
যদি মই ক'বলৈ দিয়ক মিছা যদি এটা এজন বেংগলীৰ নাম যদি ঢেকিয়াজুলি সমষ্টিৰ নটিচ আহিছে মোক সাবমিট কৰক মই বিজেপিৰ পৰা পদত্যাগ কৰিম এতিয়া আপোনালোকৰ সন্মুখত কৈছে দুজন মানুহ আমি এনেকৈ নাম দিম যে চহী লৈছে সেইখিনি মানুহে গমে নাপায় তেখেতৰ নামৰ নাম আমি আপোনালোকক দিম আমি সংবাদ মাধ্যমৰ ওচৰত দিম তথ্য সহকাৰে এক মিনিট ইয়াতে কোৱা হৈছে অভিযোগকাৰী বেংগলী সম্প্ৰদায়ৰ থাকিব পাৰে কিন্তু বেংগলী সম্প্ৰদায়ৰ এজনৰ যদি নটিচ আহিছে মই বিজেপিৰ পৰা পদত্যাগ কৰিম আপুনি নিজক কিমান দিন বেংগলী বুলি কৈছে আপুনি নিজক বেংগলী বুলি কেতিয়া কৈছে আজি আপুনি এইটো কথা কৈ আছে বেংগলী অসমীয়া মাৰোৱালীৰ কথা নাই অসমত থকা সবেই অসমীয়া আজি মই এটা কথা ক'ব চাইছোঁ আজি যে কংগ্ৰেছৰ প্ৰতিনিধি সুধবা চাইছোঁ কংগ্ৰেছক কালিৰ পৰা মই ভোট দিম যদি এই মঙলদৈত যে 16টাকে কালী মন্দিৰ বাংলাদেশী মিয়াকাটা বাংলা গুলি কৰা বা দাবী বান্ধক কালিৰ পৰা মই কংগ্ৰেছক ভোট দিম এই বাংলাদেশী মিয়াকাটা কিয় গুলি মাৰা নাই মই বিশ্ব হিন্দু মহাসংঘ অসমৰ পৰা মই ক'ব বিচাৰিছোঁ চাওক আমি অসমত নহয় আমাৰ কথাখিনি ক'ব সকলোকে আজি DY আমাকো ক'বলৈ সুবিধাটো দিয়ক বাইদেউ আজি DY 365ৰ জৰিয়তে আমি কংগ্ৰেছ দলৰ পৰা এটা কথাই জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক যে আজি SR প্ৰক্ৰিয়াটো যি আমাৰ অসমত চলি আছে গোটেই প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু ইয়াত ARO অফিচাৰ আছে এটা নিৰ্বাচনী বিষয় গোটেই প্ৰক্ৰিয়াটো চলাই আৰু সেই প্ৰক্ৰিয়াটোত আজি বিজেপি দলৰ কৰ্মকৰ্তাসকলে যেনেকৈ কৈছে যেন গোটেই SR প্ৰক্ৰিয়াটো বিজেপি কৰ্মকৰ্তাসকলে চলাই আছে আমাৰ শুনক আমি অভিযোগ কৰিছোঁ নহয় ইয়াৰ আগতে আমাৰ হেমন্ত ডেকা ডাঙৰীয়াই ক'লে যে ভুলতে হৈ গৈছে বুলি এতিয়া এটা অবজেকশ্যন কৰাৰ এটা নিয়ম আছে আপোনালোকে যদি পঢ়িছে নে আপোনালোকে পঢ়ি ল'ব বিজেপিৰ কৰ্মকৰ্তাক মই কৈছোঁ এজন মানুহে এজনকহে অবজেকশ্যন কৰিব পাৰে কিন্তু হয় ন কথাটো না যদি পঢ়া নাই পঢ়ি ল'ব মই আপোনালোকক কৈছোঁ সকলোৱে ক'বলৈ পাব গাইডলাইনটো আপোনালোকে পঢ়ি ল'ব কিন্তু দেখাই দিম ইয়াততো লৈ অহা নাই টোপোলা বান্ধি কিন্তু আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাসকলে অসমৰ বিভিন্ন ঠাইত দেখিছোঁ এজনে 70জন 80জন কৰিছে 1 নম্বৰ কথা 2 নম্বৰ আমাৰ গাঁৱত এনেকুৱা ভুৱা বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে আৰে কথাখিনি শুনক বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে বেলেগৰ চহী ডুপ্লিকেট মাৰিছে নিজৰ আসনত যাক না ভাই নিজৰ আসনত যাক বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে বেলেগৰ চহী নিজে মাৰি দিছে আৰু তেওঁলোকে উপায়হীন হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে আজি তেওঁলোকে ভুল স্বীকাৰ কৰিছে যে আমি সেই চহীবিলাক মাৰা নাই স্থানীয় বিজেপিৰ কৰ্মকৰ্তা কিছুমানে সকলোৱে নহয় কিছুমানে আমাৰ চহীটো জাল কৰি দিছে আৰু আমাৰ নাম্বাৰ ইউজ কৰিছে তেওঁলোকে উত্তৰ কৰিছে অভিযোগ প্ৰতি অভিযোগ শাসক বিৰোধী দল সংগঠন সকলোৱে নিজৰ বক্তব্য ৰাখিছে আৰু বহুজন আছে আচলতে কথা পাতি থাকোঁতে কথাৰ কটাকটিত আমি ৰৈ যাবলগীয়া হৈছে আপোনালোক এই ঠাইৰ ইতিমধ্যে কৈছে যে মহিলা সমিতি আৰু এটা কথা মহিলা বুলি ক'লেই আজিকালি আমি শুনো যে মুখ্যমন্ত্ৰীয়ে মহিলাৰ কথা কয় আপোনালোকে কি পাইছে কি উন্নয়ন কি সমস্যা উন্নয়ন বুলি ক'বলৈ হ'লে এটাই দেখিছোঁ খালি 1250 টকা আৰু এতিয়া শুনিলোঁ 10,000 টকাটো মহিলাসকলক দিছে কিন্তু মই এই আপোনালোকৰ জৰিয়তে এটা প্ৰশ্নই কৰিব খুজিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে 10,000 কৈ যে দিলে 10,000 টকাৰ পৰা কোনগৰাকী মহিলাই 10 টকা উপাৰ্জন কৰিছে মোক সেইটোহে লাগে গতিকে গতিকে নহয় এটা কথা নহয় এই ক'বলৈ খুজিলে এটা কথা তেওঁলোকৰ আমাৰ বাক স্বাধীনতা আছে মানে বাক স্বাধীনতা ক'বলৈ নিদিয়ে গতিকে এনেকৈ নহয় তেওঁলোকে ক'বলৈ আহিছে বেলেগৰ অধিকাৰ নাই ক'বলৈ তেওঁলোকে ক'বলৈ আহিছে আমাৰো অভিযোগ আছে আমি এছাৰক লৈ ফেৰনীয়া পৰিছে নেকি তোমালোকক তেনেহ'লে কি কথা বাক স্বাধীনতা সকলোৰে আছে বাক স্বাধীনতা আছে আজি ইয়াত মাটিৰ দালাল মাটিৰ বেপাৰী হৈছে একোটা বেপাৰী হৈছে তোমালোকক ইয়াত ফেৰনীয়া পৰিছে আমাৰ ইমান বিঘা মাটি 25 বছৰে দখল কৰা মহিলা সমিতিৰ মাটি তেনেহ'লে শুনক আপোনালোকক শুনক আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আজি চৰকাৰ বিজেপি হৈছে আমি ভাল পাইছোঁ আজি আমি
আমাক ক'বলৈ দিয়ক মহিলাক সন্মান কেৰণীয়া গুণ্ডা কোৱা কথাটো উঠাই ল'ব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা মহিলা সমিতিৰ যিটো মাটি তেওঁলোকে দিয়া বাবেহে তাত বিধায়ক মহোদয় কৰিছে আজি কেইজনীমান আমি মহিলা সমিতিয়ে কোনখন কাগজত লিখি দিছো এখেতসকলে দেখুৱাই দিয়ক অশোক সিংহালে দেখাই দিয়ক অশোক সিংহালে মাটি হেৰি কৰিব পাৰে নেকি আমি কোনো দলৰ হৈ অহা নাই কোনো সংগঠনৰ হৈ অহা নাই আমি এটাই আমাক ক'বলৈ সুবিধা দিয়ক আমি অৰাজনৈতিক সংগঠন আমি অৰাজনৈতিক সংগঠন আজি শ্বহীদ নগৰীৰ নাম আছে গতিকে শ্বহীদৰ তেজ আমাৰ গাতো আছে গতিকে নহয় এইটো নহয় এয়াই হৈছে বিজেপিৰ গুণ্ডাগিৰি বাইদেউ চাওক এটা কথা আমি 2000 চনৰ পৰা মাটি এডোখৰ আমি দখল কৰিছিলোঁ সেই দখল কৰা মাটিডোখৰ মন্ত্ৰী মহোদয়ে অশোক সিংহাল ডাঙৰীয়াই চাৰ্কুল অফিচাৰক যোগাযোগ কৰি তেওঁ কৈছে যে আমাক এটা অনুষ্ঠান কৰিবৰ কাৰণে আমাক মাটি এডোখৰ লাগে আমি 22 বিঘা ৰাখিছিলোঁ 22 বিঘাৰ পৰা 17 বিঘা আমি লিখি দিলোঁ তাৰপিছত ক'লে আপোনালোকে কিয় ৰাখিছিলে মাটিডোখৰ আমাক সুধিলে তেতিয়া আমি ক'লোঁ যে আমি অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ আমি সংকল্প আছে অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ তেতিয়া ক'লে মই বনাই দিম একে সুৰতে মই বনাই দিম ঠিকে আছে ভাল কথা আপোনালোকে লিখিত দিয়ক আমি বনাই দিম বুলি লিখিত আবেদন কৰিব দিলে আমি আবেদন কৰিলোঁ আবেদন কৰাৰ পিছত তেখেতক আমি শেষ মুহূৰ্তলৈকে কৈছোঁ যে বসুন্ধৰা আঁচনিত আমি মাটিটো ম্যাদী আমাৰ নামত হ'ব লাগিব তেতিয়া তেখেতে কৈছে হাত জোকাৰি হ'ব আপোনালোকৰ নামতেই হ'ব কিন্তু ঘৰটো মই বনাই দিম ঠিকে আছে মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত তেতিয়া তেওঁ মানে শিল্পী আনন্দ সিংহালৰ নামত এপ্লাই কৰিলে কৰাৰ পিছত আমি জিঅ'টেক যেতিয়া আপোনালোকৰ অভিযোগটো মই শুনিলোঁ তেওঁলোকৰ পৰা সুধি আহোঁ এটা অভিযোগ কৰিছে মহিলা সমিতিয়ে যে মাটিডোখৰক লৈ তেওঁলোকৰ এটা যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে হয় যিটো অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ মিছা কথা তেওঁলোকৰ মহিলা সমিতিৰ নামত মাটিটো আছিলে বহুত বছৰ ধৰি তেখেতসকলে চলাই আছিলে তাৰপিছত আমাৰ ঢেকিয়াজুলি যিটো সমষ্টি এইটো বহুত পিছপৰা হয় মানুহখিনি যদি যায় আপুনি চাহ বাগানবিলাকত যদি সোমায় বহুত মাউৰা মানে থাকে মাক দেউতাক সৰুতে ঢুকাই যায় আৰু বৃদ্ধ মানুহখিনিৰ অৱস্থাটো বেয়া বা আমাৰ ট্ৰাইবেল অঞ্চলতো আছিলে সেই মানুহখিনিৰ ভাল হওক বুলি ইয়াৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত আৰু বিশেষকৈ মহিলা সমিতিৰ মানুহখিনিৰ লগত বহুতবাৰ আলোচনা হৈছিলে আৰু কেইবালানি আলোচনাৰ পিছত এটা সিদ্ধান্ত হৈছিল আৰু তেওঁলোকৰ যিখন আগৰ কমিটি তেখেতসকলে স্বইচ্ছাই কমিটি লিখিত দি পেলাই একেলগে সহযোগ কৰি এটা অনাথ আশ্ৰম আৰু এটা বৃদ্ধাশ্ৰম হোৱাটো বিচাৰিছিলে আৰু ধৰক বিগত সময়ত সেইটো সুন্দৰকৈ নিৰ্মাণ হৈছিলে তাৰপিছত সেইখন কমিটি যেতিয়া ভংগ হ'ল এখন নতুন কমিটি হ'ল আৰু এই কমিটিখনে কাৰোবাৰ ষড়যন্ত্ৰত পৰি এই গোটেই বস্তুটো খেলি মেলি কৰিছে ঠিক আছে যদি চলাব লাগে একেলগে মিলি চলক কিন্তু তাৰ ফলত আমাৰ যিখিনি তাৰ মানে বেনিফিট পালে হয় যিখিনি দুখীয়া ল'ৰা ছোৱালী আজিও বহুত ল'ৰা ছোৱালী মাক দেউতাক ঢুকাই গৈছে বাগানত আমাৰ লগত বলক এতিয়া যিখিনি মানুহে ৰিয়েলিটিটো নাজানে ইয়াত থাকিতো কোৱাত অলপ অসুবিধা হয় ন গতিকে ইমান ধুনীয়া এটা অনুষ্ঠান এটা কথা আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে যিটো বিচাৰিছে যে আপোনালোকে মিলি চলিবলৈ আপোনাৰ প্ৰস্তুত আছে কোনো আপত্তি নাই সেইটোতো আগতে আলোচনা হৈছিল তেখেতসকলৰ চহী আছে আগৰ কমিটিখনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চহী কৰি দিছে ৰাজহুৱাভাৱে NOC দিছিলে মানে NOC নহয় লগে লগে আছিলে যদি এতিয়া চলা ইমান ডাঙৰ এটা অনুষ্ঠান আমাৰ এই অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত যাতে ল'ৰা ছোৱালীখিনি যাতে স্কুলৰ পৰা বাদ নপৰে তেওঁলোক যাতে আগবাঢ়ি এঘণ্টাত এই সমস্যাটোৰ কথা পাতি শেষ কৰা সম্ভৱ নহয় গতিকে আমি এটাই আশা কৰিছোঁ তেখেতসকলৰ যিটো সমস্যা সমাধান হওক বা আপোনালোকেও যিটো উদ্দেশ্য লৈছে সফল হওক বেলেগ বেলেগ কথা আছে বাইদেউ আমি বেলেগ কথাও পাতিব লাগিব এই মহিলা সমিতিৰ আমাৰ টংকেশ্বৰ দাই যিটো কথা ক'লে নাই মহিলা সমিতিৰ ৰাজহুৱাৰ কথা কৈছেতো যিটো ৰাজহুৱাৰ কথা কৈছিল সেই ৰাজহুৱা মিটিঙত কোন আছিল ঠিক আছে এইটো কথা পাতিব আপোনালোকক যেনেকৈ এটা আশ্বাস দিছে আমি বেলেগ জ্যেষ্ঠ নাগৰিক আছে জ্যেষ্ঠ নাগৰিকলৈ মই মহিলা সমিতিৰ বিষয়ে ক'ম আমাৰ যিহেতু এজন বিধায়ক তেখেতক আমি সন্মান কৰোঁ আৰু গতিকে সেইকাৰণে বিচাৰিছোঁ যে তেখেতে অলপ আগত যিজনে ক'লে যে মহিলা সমিতি মিলা মিছাকৈ কৰক ভাল কথা যদি তেওঁলোকে মহিলা সমিতিৰ লগত চামিল হৈ আশ্ৰমখন চলোৱাৰ কথাটো ভাবিছে তেতিয়াহ'লে বিধায়ক আদৰণি জনাব আপোনালোকে আদৰণি জনাম কিন্তু আমাক সমিতিক হেণ্ডঅভাৰ কৰিব লাগিব তেতিয়া আমাৰ মানুহে আমি তাত প্ৰজেক্ট কৰিম আৰু আমি ম্যাদী আমাৰ সমিতিৰ নামত হ'ব লাগিব তেতিয়াহে আমি তেওঁলোকৰ লগত আপোনালোকৰ সৈতে তেওঁলোকেও কৈছে যে মিলি মেলি আপোনালোকে সমাধান কৰিব আৰু আন বহু প্ৰসংগ বসুন্ধৰা আঁচনিত আমাৰ 5 বিঘা মাটি এইটো ম্যাদী হ'ব লাগিব সেই ম্যাদীৰ ওপৰতে এইটো থাকা নহয় বসুন্ধৰা আঁচনিত যেতিয়া এপ্লাই কৰিছিলোঁ আমি যেতিয়া বসুন্ধৰা আঁচনিত যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া আমি এপ্লাই কৰাৰ পিছত বসুন্ধৰা আঁচনিত শিল্পী আনন্দ সিংহালৰ নামটো কেনেকৈ ঠিক আছে আমি আহ্বান কৰিছোঁ এটা কথা শুনক আমি আশা কৰিছোঁ যে আপোনালোকৰ সমস্যাটো অচিৰে সমাধান হওক এটা কথা শুনক বেলেগ কমিটি সলনি হোৱা বুলি কৈছে আজি ঢেকিয়াজুলি সোধক আজি জ্যেষ্ঠ নাগৰিক আছে তেখেতসকলক সোধক 25 বছৰে আজি মই সম্পাদিকা হৈছোঁ বিনতা বৰুৱা বৃহত্তৰ ঢেকিয়াজুলি মহিলা সমিতি সজাগতা সমিতি গতিকে আমিও বিচাৰিছোঁ হয় আমিও আহ্বান কৰিছোঁ
আমিও এটা কথা, আমাৰো এটাই আহ্বান যে আপোনালোকে মিলি মালি যাওক, ইয়াত বহুত আছে যিহেতুকে। এই ঠাইৰ উন্নয়ন আৰু সমস্যাৰ ওপৰত আপুনি কি ক'ব, কাৰণ আপুনি ইয়াতেই হয়তো ডাঙৰ দীঘল হৈছে। DY65ক আজি ঢেকিয়াজুলিত আহি শ্বহীদ নগৰীত উপস্থিত হৈ অভাৱ অভিযোগ যিটো শুনিবলৈ আহিছে তাৰ কাৰণে সমূহ সদস্যক মই সকলো পাৰ্টিকে নিৰ্মমভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে সময় একেবাৰে কম, আপুনি উন্নয়ন সমস্যা উন্নয়নৰ কথা ক'ম। ঢেকিয়াজুলিত দুই এটা ৰাস্তা পদূলি হৈছে, কিন্তু মই এটা ক'ম যে হস্পিটেল ৰাস্তা আৰু হ'বলৈ আছে। হস্পিটেল 4-5খন আছে, হস্পিটেলত পৰ্যাপ্ত মানে ডক্তৰ নাই, কিছুমান ঔষধ নাই। দ্বিতীয়তে মই ক'ম আমাৰ ইয়াত যিটো 4 লেন হেৰি হৈছে এইটো অতি সোনকালে হ'ব লাগে। তৃতীয়তে মই চৰ্টতে কৈছোঁ ইয়াত এখন কৃষি প্ৰধান দেশ, এখন গাঁও এখন আমাৰ ঢেকিয়াজুলি অঞ্চলটো গাভৰুৰ পৰা আহিলৈকে গোটেই খেতিয়ক হেৰি আছে, কিন্তু ধানৰ মূল্য যিটো নিৰূপণ চৰকাৰে কৰিছে 1 বিঘা মাটিত 5,000 টকা খৰচ হয়, কিন্তু চৰকাৰে যিটো ৰেট বান্ধি দিছে কোনোবা কৃষকে পাইছে জানো? কোনো পোৱা নাই। মই এনে ধান বিক্ৰী কৰিছোঁ 600 টকাকৈ, কিন্তু চৰকাৰে ইয়াত দিছে 1,000 টকা। কৈছোঁ সিমান কাগজ দিব নোৱাৰে, যিবিলাক কৈছে ন ভাল কাম কৰিছে, কিন্তু পোৱা নাই, প্ৰায় পোৱা নাই, 90% পোৱা নাই। ময়ো এজন খেতিয়ক, মই এতিয়া 80 বছৰ। কিবা এটা ক'ব বিচাৰিছে? হয়, ধানৰ কথা আজি চৰকাৰে 2650 টকা প্ৰতি কুইণ্টেলত ৰাখিছে। 1 বিঘা মাটিত 15 মোন ধান হয়, আপুনি 5,000 বুলি কৈছে। 15 মোন ধানত কিমান খৰচ আপুনি কৰক। আৰু এটা কথা কৈছোঁ, তেখেতেতো পোৱা নাই বুলি কৈছে। তেখেতে খেতি কৰে নেকি? তেখেতে খেতি কৰে নেকি? তেখেতে যদি খেতি কৰে, আপুনি খেতি কৰে নেকি? আচ্ছা, ওপৰলৈ যিটো মোক কৈছে, মই খেতি এটা কুৱেশ্যন সুধিব পাৰিছোঁ, 1 বিঘা মাটিত 15 মোন ধান হয় নেকি? ক'ত হয়? তেওঁলোকে খেতি কৰা মানুহেই নহয়, তেওঁলোকে দল চলাই কাম খোৱা মানুহ। তেওঁলোকে খেতি কৰিলেহে গম পাব খেতিৰ মূল্য কিমান। কি বিজেপিৰ কথাখিনি কৰিলেই নহ'বতো। ঠিক আছে, মই নেমচুৰ ওচৰলৈ আহিছোঁ। নেমচু আছে ইয়াত। আচ্ছা মানে চৰকাৰক যিটো অভিযোগ কৰিছে, চৰকাৰক যিটো অভিযোগ কৰিছে, আচলতে তেখেতসকল শংকিত। চৰকাৰখনে ভাল কাম কৰি আছে। আজি খেতিয়ক যিসকল আচল খেতিয়ক, তেখেতসকলে আজি সুখী। আৰু সুখী হৈ থকা বাবে আজি যিসকলে খেতি নকৰে তেখেতসকলৰ শংকা হৈছে, আৰু তেখেতসকলে সেইকাৰণে চৰকাৰখনক বদনাম দিব পাৰে। এইটো মই ক'ব লগা আছে, যিহেতু মই আমচুৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰি আছোঁ, মোৰ দুটা বিষয় লৈ ক'ব লগা আছে। এতিয়া ৰিচেণ্টলি যিটো ক'লে খেতি, মই নিজে খেতি কৰি আছোঁ। মই 20 বিঘা মাটি দুটা ছিজনত দুটা খেতি কৰি আছোঁ, কিন্তু আজিলৈকে মই এটা চৰকাৰী সুবিধা পোৱা নাই। এই ধানৰ যিটো কৈ আছে অমুক কাগজ লাগে, তমুক কাগজ লাগে, আপুনি দৌৰি আপুনি অফিচত দৌৰি সুবিধা কোনে পাই আছে জানেনে? তেখেতসকলে কৈছে যে 60,000 কৰ্মী আছে, 60,000 কাৰ্যকৰ্তা আছে, এই 60 লাখ কাৰ্যকৰ্তাই সুবিধাটো পাই আছে। এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। তাত গৈ কেতিয়াবা দিছে নেকি? ধান দিছে। 60 লাখ কাৰ্যকৰ্তা আছে, 60 লাখ কাৰ্যকৰ্তাই সেইখিনি সুবিধা পাই আছে। দ্বিতীয়তে এছআৰৰ বিষয়ত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান বেছি জৰ্জৰিত হৈছে, বেছি মানে এইটোত মানে ভুক্তভোগী এছআৰৰ ক্ষেত্ৰত। আজি তেখেত কৰিম আমি বিচাৰিছোঁ শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। আমি বিচাৰিছোঁ 2026 শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। কিন্তু ইয়াত দেখা গৈ আছে এছআৰৰ নামত। দাদা শুনক, আপুনি আমচুৰ পৰা আহিছে, আমচুৰ প্ৰতিনিধি, মই ভাল পাইছোঁ। ইয়াত আপোনাৰ লগত তৰ্ক কৰিব পাৰিছোঁ, কথাখিনি আমি বুজাই দিওঁ। যিখিনি অবজেকশ্যন কৰিছে, আপোনাৰ ভোটাৰ লিষ্টৰ পুনৰীক্ষণ নতুন কথা নহয়, এছআৰ নহয় নতুন কথা, আগতো হৈছে। ইয়াত ডাঙৰ কথাটো হ'ল কিছুমান আপোনালোকৰ ধৰ্মীয় কিছুমান লোক কিছুমান বুথত এটা নাম কেনেকৈ আছে ভোটাৰ লিষ্টত, এম মহম্মদ 30 জন মানুহ আছে। কোনোবা এজন যদি মৃত আছে, সেইটো প্ৰতিজন নাগৰিকৰ দায়িত্ব এইটো অবজেকশ্যন কৰি পেলাই মৃত ব্যক্তিজনৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা। কিন্তু যিহেতু পুনৰীক্ষণ ইমান দিনে হোৱা নাছিলে, যাৰ বাবে মৃত মানুহজনৰ নাম এম মহম্মদ হিচাপে ভোটাৰ লিষ্টত আছিলে, যাক কৰ্তন কৰি পেলাই আজি অবজেকশ্যন কৰা হৈছে। আৰু তেখেতে যিটো নীতি শিক্ষা দি আছে, তেখেতে যিটো মোক শিক্ষা দি আছে, মই কওঁ এছআৰে কি কৈছে, যি মানুহ মৃত আছে সেইবিলাক এজন আমি বিচাৰিছোঁ, আমি আমচুৱে বিচাৰিছোঁ। আমি কথাখিনি শুনাৰ ধৈৰ্য ৰাখক। আমি আমচু বিচাৰিছোঁ 2026 যিটো ফাইনেল ভোটাৰ লিষ্ট তৈয়াৰ হওক, সেইটো শুদ্ধ হওক, নিকা হওক, সকলো বৈধ ভাৰতীয়ৰ নাম এছআৰত আহক। এজনো অবৈধ ভাৰতীয়ৰ নাম এছআৰত এই ভোটাৰ লিষ্টত থাকিব নালাগে। কিন্তু দেখা গৈ আছে এজন ব্যক্তিয়ে 30 জন 40 জনৰ নামত অবজেকশ্যন কৰি আছে। সেই ব্যক্তিজনে আকৌ কৈ আছে মই অবজেকশ্যন। মই প্ৰথমতে হেমন্ত ডেকাক এটা মানে ধন্যবাদ জনাইছোঁ এই কাৰণেই
তেখেতে কৈছিলে যে বিজেপি চৰকাৰে অসমীয়াক হাৰাশাস্তি নকৰে আৰু সেইটো কাৰণেই বিচাৰিছোঁ অসমীয়াক হাৰাশাস্তি কোনে নকৰে অসমীয়াই নকৰে ঢেকীয়াজুলিৰ বিধায়কজন অসমীয়া হ'ব লাগে দ্বিতীয়তে আৰু এটা কথা কৈছোঁ আৰু মই এইটো জানিব বিচাৰিছোঁ অসমত কি এজনো বঙালী বিদেশী নাই নেকি আৰু বঙালীৰ নাম আহিলেই তেওঁ বিজেপি ত্যাগ কৰিব আৰু মই কৈছোঁ যদি বঙালী বিদেশী আছে প্ৰমাণ হয় তেতিয়াহ'লে তেওঁ কি কৰিব তেখেতে যে ক'লে অশোক সিঙাল খিলঞ্জীয়া নহয় জ্যোতি প্ৰসাদ আগৰৱালা কি অসমীয়া নহয় নেকি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ডিবেট কৰিছে ঠিকে আছে বিজেপি কৰিছে ঠিকে আছে মহামানৱ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি নগৰীত আছোঁ আমাৰ শোণিতপুৰৰ নগৰী এই শোণিতপুৰৰ নগৰী মহামানৱ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ লগত এই দুৰ্নীতি ভ্ৰষ্টাচাৰ অশোক সিংহালৰ লগত কিন্তু তুলনা নকৰিব মই কৈছোঁ যদি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীক লৈ ৰাজনীতি কৰিব পাৰে তেওঁলোকে ৰাজনীতি কৰা কংগ্ৰেছে 60 বছৰ চুৰ কৰিলে কংগ্ৰেছে 60 বছৰ চুৰ কৰিছে এটা যদি অশোক সিঙালক গ্ৰুপ কৰি দিব পাৰে আপোনালোকে চোৰৰ লগত আছে এক মিনিট বেংগলী সম্প্ৰদায়লৈ তেওঁ যোনটো কথা কৈছে অসমত কথাটো ক'ব দিয়ক না প্লিজ ক'ব দিয়ক বেংগলী সম্প্ৰদায়লৈ যোনটো কথা তেখেতে কৈছে ভাৰত বিভাজন হোৱাৰ আগত 1971 আগত বেংগলীৰ লগত বাংলাদেশ কি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত নাছিলে নেকি আছিলে বেংগলী মানুহখিনি হিন্দু সংস্থাপন দিয়া হিন্দু ৰাজ্য এখনত সেইটো কি ভুল নেকি আৰু মই দীপক তালুকদাৰ খুৰাক কৈছোঁ যে আপুনি কথাত বেংগলী মানুহক তেনেকৈ আপুনি আক্ৰমণৰ জৰিয়া কৰি নল'ব মই আপোনাক আজি কৈ দিছোঁ নল'ব তেনেকুৱা চবৰ লগত মিলা প্ৰীতি থাকক আজিৰ সময়ত আমি প্ৰত্যেকটো অসমীয়া হওক বঙালী হওক আমি মিলা প্ৰীতিৰে অসমত থাকিব বিচাৰিছোঁ কিন্তু আপুনি বিজয়জন সৃষ্টি কৰি আছে এইবোৰ কথা কয় আপুনি এইবোৰ ধৰণৰ বক্তব্য নিদিব বেংগলী মানুহ আপোনাৰ কোনো ক্ষতি কৰা নাই আপুনি তেনেকৈ কথা সদায় নক'ব মই এইটো কৈছোঁ তেওঁ স্বীকাৰ কৰিছিলে বঙালীৰ নাম টাৰ্গেট নল'ব মানুহক টাৰ্গেট নকৰিব এতিয়া চাওক মিয়া মানুহক তেখেতক আকৌ জোকাই দিছে মিয়া মানুহক টাৰ্গেট কৰিব নোৱাৰে মিয়া মানুহক এতিয়া কোনোবা কিবা লাগিলে মিয়াহে জগৰীয়া হয় নাম নল'লে ভাইৰেল হ'ব নোৱাৰে মিয়াৰ নাম লৈ আছে আপোনালোকে মিয়াৰ নাম লৈ আছে মিয়াৰ নাম লোৱা মানে ভাইৰেল হোৱা হয় মিয়াৰ নাম নল'লে যোৱা 22 তাৰিখে কংগ্ৰেছ আৰু বিজেপি ভাৰতবৰ্ষৰ স্বাধীনতাত বেংগলী মানুহৰ অৱদান আছে নেতাজী সুভাষ চন্দ্ৰৰ পৰা আদি কৰি ৰবীন্দ্ৰনাথ টেগৰ এটাই অনুৰোধ আপোনালোকক সকলোকে সময় দিছোঁ এঘণ্টা বহুমূলীয়া সময় বহু গুৰুত্বপূৰ্ণ সময় সকলোৱে নিজৰ কথা ৰাখক নিজৰ পক্ষ সমৰ্থন কৰক আনক বিৰোধিতা কৰক কিন্তু এটা পদ্ধতিৰ মাজেৰে যাম আমি BPF-এ কি বিচাৰে BPF-এ এইটো আহি থকা ইলেকশ্যনত সেইটোও বিচাৰিছে যে আমাৰ এতিয়া এইটো ৰাইজৰে বিচাৰিছে যে আমাৰ ঢেকীয়াজুলি অঞ্চলত আমাৰ লোকেল লাগে যেহেতু মানে চবে আমাৰ ৰাইজবিলাকে কৈছে মানে বিদেশী মানুহ ইয়াত আহি মানে একো ডেভেলপমেণ্ট কাম কৰা নাই সেইটোৱে আৰু কথাটো আমাৰ ফালে গাঁও ছাইড ফালে গ'লে একদম এতিয়ালৈকে মানে কেঁচা ৰাস্তা মানে কেতিয়াবা যদি ডেলিভাৰী কেছ হয় মানে ৰাস্তাৰ মাজতে যোনে ডেলিভাৰী মা হয় সি মানে ৰাস্তাতে মৰি যায় তাৰপিছত মেডিকেলত আহিব পাৰে একো হ'বই নাই এতিয়া আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে অশোক সিংহালে আমি ডাইৰেক্ট অশোক সিংহালে ক'ম মানে সি এতিয়ালৈকে মানে সিহঁতৰ ইলেকশ্যন এজেণ্ডা একো নাই অকলে মানে সিহঁতে PM কিষাণ কিবা কিবি এজেণ্ডা লৈহে কথা পাতি থাকে একো ডেভেলপমেণ্ট কথা ক'ব নোৱাৰে এফালে আমাৰ ট্ৰাইবেল এৰিয়াক যিমানখিনি ডেভেলপমেণ্ট হ'ব লগা আছিলে ধৰি লওক এনে শিক্ষাত বা মেডিকেল এইবিলাক ইছ্যু প্ৰব্লেম বহুত আছে এইটো আজিলৈকে 10 বছৰ একো কৰি দিব পৰা নাই BPF দলে আমাৰ ইণ্ডিয়া যিহেতু সকলোৰ জাতি জনগোষ্ঠীৰ কাৰণে এতিয়া কাম কৰি আছে চবেই দেখি আছে আমাৰ BPF দলৰ মানে কাৰো পৰা মাটি লোৱা বা মাটি দিয়া একো সেইটো নহয় আমাৰ BPF দলে আজিলৈকে মানে চবকে চাই আছোঁ চব জাতি জনগোষ্ঠীক লয় এতিয়া মাটি কাৰো পৰা লোৱা নাই মাটি দিছেহে 30 বিঘা জমিন গাৰ্ডেনৰ নামত খুব ডাঙৰ কথা কৈছে মানে আপোনালোকে বিজেপিৰে মিত্ৰতা নিবিচাৰে কাৰণ আমি যিখিনি দেখিছোঁ এটা যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা কৈছে BPF মিত্ৰতা নিবিচাৰে নেকি বিজেপিৰ মিত্ৰতাটো থাকিব সেইটো ইলেকশ্যন খেলাটো কিন্তু নিজে লাইনত যাব সেইটো জিকা পাছত সেইটো বেলেগ কথা এইটো ডাঙৰ কথা কৈছে মই নৰ্থ ঢেকীয়াজুলিৰ পৰা আহিছোঁ বাইদেউ মই এইটো এটা সন্দেহে হৈছে এতিয়া BPF আৰু বিজেপি এটা ইণ্ডিয়াত আছে হয় নে নহয় এতিয়া এই কথা ভাইটিয়ে যে সুধিছে আজি যে BPF পৰা যে লোকেল আনলোকেলৰ কথা কৈছে এতিয়া মই এইটোহে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে হাগ্ৰামা ছাৰে এইটো ক'বলৈ আপোনাক সুধিছে নে আপুনি হাগ্ৰামা ছাৰক সুধি কিনি এইটো কুৱেশ্যনটো ৰাইজৰ ভিতৰত মাজত এইটো আনিছে 2 নম্বৰ মই নৰ্থ ঢেকীয়াজুলিৰ পৰা বিলংগিং হয় তাত
কংগ্ৰেছ চৰকাৰৰ টাইমত যিখিনি ডেভেলপমেণ্ট হোৱা নাছিল এতিয়া 10 বছৰত ৰাস্তা ঘাট দলং ব্ৰিজ হয় সেইটো হাগ্ৰামাৰ মই সেইটো ক'ব বিচাৰিছোঁ সেইটো হাগ্ৰামাৰ কথা নহয় সেইটো পাব্লিকৰ কথা হয় এইটো লোকেল বিচাৰা চবে জানে জাতি জনগোষ্ঠী চব লোকেল বিচাৰি আছে চ' খিলঞ্জীয়া মানুহ লাগে বিদেশী মানুহ নালাগে আমাক লোকেল লাগে চবকে লোকেল লাগে বিদেশী নালাগে লোকেল হ'লে আমাৰ অঞ্চলত থাকিলে আমাক লোকেল লাগিব এই 2026 চনত আমাক লোকেল লাগিব লোকেল হ'ব লাগিব ডাঙৰ কথা খুব ডাঙৰ কথা এটা হৈছে যে বিজেপি বিপিএফ হয় এক মিনিট বিজেপি বিপিএফ আছে কিন্তু মিত্ৰতা বিচৰা নাই মিত্ৰতা নিবিচৰাৰ দৰে এই প্ৰশ্ন মিত্ৰতাটো এইটো বেলেগ কথা কিন্তু লোকেল বা বিদেশী কথাটো কৈছো এইটো ৰাইজে বিচাৰিছে লোকেলটো ৰাইজে বিচাৰিছে বিদেশীৰ আমাক নালাগে চবে জানে কৈছে ৰাইজ আমাৰ লগত আছে ৰাইজে অশোক সিংহাল ছাৰক বিচাৰিছে প্ৰত্যেকটো কাম কাজ অশোক সিংহাল ছাৰে কৰিছে আৰু কোনেও আজিলৈকে কৰা নাই আজিলৈকে বহুত ডেভেলপমেণ্ট কাম কৰিব লগা আছে আজিলৈকে ডেভেলপমেণ্ট একো কামে নাই আপুনি চাবে আজিলৈকে দালাং চাবে ৰোডটো চাবে গাঁৱৰ ঘূৰি ঘূৰি চালে চব দেখি পাব ৰাস্তাত কেনেকুৱা হৈছে ৰাস্তা আজিলৈকে হস্পিটেল দেখাও আমি অশোক সিংহাল ছাৰক আমাক লাগে অশোক সিংহাল ছাৰকে আমাৰ বড়ো ৰাইজে বিচাৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতুকে এটা প্ৰশ্ন একদম আৰম্ভণিৰ পৰা কৰিছোঁ আৰু কৰিবলগীয়া হৈছে তেওঁলোকে খণ্ডনো কৰিছে যে আজি আদিবাসীৰ নাম এছাৰত আহিছে সমস্যা হৈছে সেইটোৱে দুৰ্ভাগ্যজনক বীৰ বিৰছা মুণ্ডাৰ সন্তান আমি আৰু আমাৰো নামো এছাৰত আহিছে আৰু আচল কথা কি হ'ল এছাৰৰ লগে লগে এছাৰৰ যেনেকুৱা সমস্যা আমাৰ যদি কোনোবাই ডি ভোটাৰ হ'ব লগা হয় তাৰমানে এটা কথা কৈছোঁ আমাৰ পাৰ্মানেণ্ট আপোনালোকে চাব যেতিয়া NRC হৈছিলে NRCৰ সময়তো আমাক কিন্তু কোনো ডকুমেণ্টছ লগা নাছিলে কাৰণ সেইটো সময়ত আমি সুপ্ৰিম কোৰ্টত আমি আপিল কৰিছিলোঁ যে আমি খিলঞ্জীয়া ভাৰতীয় লোক হওঁ সেইকাৰণে তেতিয়া আমাক তেনেকুৱা কোনো দৰকাৰ হোৱা নাছিলে এতিয়া চাইছোঁ এছাৰত যদি আহে ডি ভোটাৰ যদি হয় ইয়াতে আপোনালোকে চাব বঙালীসকলৰ যিটো বাংলাভাষী লোক তেখেতসকলে যেতিয়া ডি ভোটাৰ হয় নহয় পাগল হৈ যায় আজি যদি মাইনৰিটি মানুহখিনি ডি ভোটাৰ হৈ যায় নহয় হয়তো ডকুমেণ্টছ কৰবাৰ পৰা গোটাই ল'ব পাৰিব কিন্তু চাহ বাগিচাত থকা চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীৰ মানুহে যে কেতিয়াই গোটাই ল'ব নোৱাৰে এতিয়া প্ৰশ্ন হ'ল কি মই সন্মানীয় যিসকল ৰাজনৈতিক দলৰ পৰা আহিছে বিশেষ কৰি বিজেপি চৰকাৰৰ মানে নেতৃত্বত যিসকল নেতাসকল আছে তেখেতসকলক আমি এটা কথা ক'ব বিচাৰিছোঁ আমি আছাই আমাৰ 3টা দাবী আছিল মজুৰি মাটিৰ পাট্টা আৰু ST তাৰ সলনি আমাক দিয়া হৈ আছে মানে এটিকলি 2টি পাত স্কিম আঁচনি আমি আচলতে অৰুণোদয় আঁচনি আমাক আচলতে পাৰ্মানেণ্ট সলিউশ্যন লাগে এতিয়াও আপোনালোকে আপুনি আচৰিত হ'ব 50 বছৰ নহওঁতে মৰিচাছৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিছে আজি মানে বেংগলী সম্প্ৰদায়ৰ মানুহে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হ'ব পাৰিছে কিন্তু অসমত 200 বছৰৰ ইতিহাস চাহ বাগিচাৰ কোৱাৰ পিছতো আজি কিন্তু আমি খিলঞ্জীয়া হ'ব পৰা নাই আমি এতিয়াও আমি খিলঞ্জীয়া হ'ব পৰা নাই এতিয়াও আমাক বাহিৰাগত মানে কি কৰা হয় যে তাৰমানে আমাক অনা হৈছে শিফ্ট কৰা হৈছে তেনেকুৱা ধৰণৰ আমি আপোনালোকে জানে অসমৰ ভাষা আন্দোলনত চাহ জনগোষ্ঠী বা ছাত্ৰ সন্থাৰ আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ অংশগ্ৰহণ আছে আজি কা আন্দোলনৰ সময়তে অসমীয়া ঈশ্বৰ নায়ক আমাৰ যিটো ঈশ্বৰ নায়ক 5জনৰ যিটো শ্বহীদ হৈছিল তাৰ ভিতৰতে ঈশ্বৰ নায়ক আমাৰ হাতীগড় আঞ্চলিকৰ আমাৰ আৰ্চাৰ সদস্য আছিলে এইবিলাক কথাৰ পিছত গোটেই বিষয়টোক আপোনালোকে কেনেকৈ আগবঢ়াই দিব কি ভাবিছে আমি এনেকুৱা ভাবিছোঁ আমি আচলতে কি হ'ল জাতি মাটি ভেটিৰ কথা যেতিয়া কোৱা হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া আহিলে আমি বিশ্বাসত আহিলোঁ কংগ্ৰেছে ভ্ৰষ্টাচাৰ কৰিছিলে ইমান দিনে সেইকাৰণে আমি তাৰমানে সৰ্বানন্দ সোণোৱালক আনিবলৈ বাধ্য হ'লোঁ কিন্তু এতিয়া চাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত আচলতে কি হৈছে এডভাৰটাইজিং যিটো হয় আজি 400 কিমান কোটি টকাৰ এডভাৰটাইজিঙে হৈছে এইকাৰণে মই চিধা চিধি কথা কৈছোঁ আমি বিচাৰিছিলোঁ আমাক আৰু এটা কথা কৈছোঁ হস্পিটেলৰ কথা কৈছে মাননীয় মানে স্বাস্থ্যমন্ত্ৰী আমাৰ ঢেকিয়াজুলিৰ পৰা প্ৰতিনিধি কৰে আজি দয়াল পানিকাৰ নামত আৰু মংগল কুৰ্কুৰ নামত 2টা হস্পিটেল আছে ঢেকিয়াজুলি সমষ্টিত কওকচোন তাত পৰ্যাপ্ত ডক্টৰ আছে নে দলৰ খিনি ক'ব লাগে ক'ব লাগে কি ক'ব হুলস্থুলীয়া পৰিৱেশ নালাগে উত্তৰ দিওঁ এইফালে আহক এইফালে আহক বাইদেউ উপৰোক্ত বক্তা যিজন ক'লে শাসকীয় চৰকাৰে টি গাৰ্ডেন চাহ জনজাতি আদিবাসী লোক টি গাৰ্ডেনত যিমানখিনি উন্নতি বিজেপি চৰকাৰ কৰিলে 60 বছৰত কংগ্ৰেছে বাগানৰ এটা উন্নয়নমূলক কাম কৰা নাই ক'ব দিয়ক চিকিৎসালয়ত চিকিৎসক আছেনে নাই প্ৰত্যেকটো গাৰ্ডেনত মন্ত্ৰী মহোদয় যিখিনি ডক্টৰ কংগ্ৰেছৰ দিনত যিখিনি ডক্টৰ আছিলে ভুৱা ডক্টৰ এতিয়া তথ্য তদন্ত লৈ কিনি প্ৰত্যেকটো বাগানত ডক্টৰ প্ৰদান কৰিছে তথ্য আছে কংগ্ৰেছৰ কথা আহিছে আমি কংগ্ৰেছক সুধিলো সৰুকৈ আমি ল'ম কংগ্ৰেছৰ এইফালে আহক কি ক'ব চিকিৎসালয়ৰ কথা যিখিনি কৈছে বাইদেউ মইতো ফাৰ্ষ্ট অফ অল ক'ব বিচাৰোঁ যিহেতু ভাৰতবৰ্ষ এখন সংবিধান আছে কিন্তু বাগানৰ ক্ষেত্ৰত আমাৰ 2খন সংবিধান আছে এখন আমাৰ যিটো ভাৰতবৰ্ষৰ সংবিধান আৰু টি গাৰ্ডেন এৰিয়াত প্লান্টেশ্যন লেবাৰ এক্ট যদি আমি দেশ স্বাধীন কৰিছোঁ তেতিয়াহ'লে আমাৰ 2খন সংবিধান কেলে বাগানত প্লান্টেশ্যন লেবাৰ এক্ট কেলে কিয় নাই 2খন সংবিধান এবাৰ সোমাই চাব বাগানত এবাৰ সোমাই চাব তাৰপিছত কথা ক'ব বাগানত এবাৰ সোমাই চাব
প্লান্টেশ্যন লেবাৰ এক্ট জানে কিমান ষ্টুডেণ্ট ড্ৰপ আউট হয় আপুনি গম পায় কিমান ল'ৰা ছোৱালী বাহিৰত কাম কৰিব যায় আপুনি গম পায় জানে কিমান তথ্য দিয়ক মোৰ তাত প্ৰমাণ আছে আপুনি আদৰ্শ বিদ্যালয় বনাইছে বাগানত আদৰ্শ বিদ্যালয় ইমান ওচৰত থকাৰ স্বত্তেও ইমান ড্ৰপ আউট কেলে যিমান কেছেছ ৰেজিষ্টাৰ হয় আদিবাসী কমিউনিটিৰ মানুহ কিয় বেছি যদি ইমানে ডেভেলপমেণ্ট হৈছে আদিবাসী কমিউনিটিৰ মানুহ কিয় বেছি ইমান বেছি কেলে আৰু এটা বাইদেউ যেহেতু মাটিৰ কথা আহিছে ম্যাদী পটা শুন আদৰ্শ স্কুলৰ মই বিৰোধিতা কৰা নাই মই ড্ৰপ আউটৰ কথা কৈছো লিসেন টু মি এট ফাৰ্ষ্ট প্ৰপাৰলি ওকে প্ৰথমত শুনি লওক মই কি কৈ আছো মই ড্ৰপ আউটৰ কথা কৈছো ড্ৰপ আউট স্কুলখন বনাই দিছে ঠিকে আছে ড্ৰপ আউটৰ সংখ্যা কেলে বাঢ়িছে মোৰ কোৱেশ্চন হয় হেইটো আদৰ্শ বিদ্যালয় বনোৱাটো মই ভুল বুলি নাভাবো বহুত ভাল হৈছে কাৰণ পিৰিয়ডছ হোৱাৰ সময়ত কি হয় ন ল'ৰা ছোৱালীয়ে বহুত স্কুল দূৰ যাব নোৱাৰে আদৰ্শ বিদ্যালয়টো দিছে আমাক কোৱালিটি এডুকেশ্যন লাগে কোৱালিটি এডুকেশ্যন হলেহে মানুহ শিক্ষিত হলেহে মানুহ আগবাঢ়িব পাৰিব উন্নয়ন এটা লাইটৰ বাল্ব নহয় চুইচ টিপি দিলে এনেকৈ জ্বলি যাব অলপ সময় লাগিব ন আজি স্কুলখন হৈছে দুদিন সময় দিয়ক চব হ'ব আৰু এটা কথা 4% আৰে 4% ৰিজাৰ্ভেশ্যন আপোনালোকে বিৰোধিতা কৰিছে নেকি আজি নিযুত মাইনাৰ নিচিনা এটা সুবিধাৰ আপোনালোকে বিৰোধিতা কৰিছে নেকি মই আঁচনিৰ বিষয়ে কৈ লওক বাইদেউ এওক দি লওক মই এওঁটো শুনি লওক আপুনি ড্ৰপ আউটৰ সংখ্যা আপুনি নাম্বাৰছ কৈ আছে নহয় আগৰ নাম্বাৰছ আৰু এতিয়া নাম্বাৰছ দেখাওক ড্ৰপ আউটৰ পাৰ্চেণ্টেজ আগৰ আৰু এতিয়াৰ আপুনি দেখাওক তথ্য শুনক ড্ৰপ আউটত বিহাৰৰ পিছত ড্ৰপ আউটত সমগ্ৰ ভাৰতত বিহাৰৰ পিছত অসম আছে আৰু আটাইতকৈ অসমৰ আদিবাসী জনগোষ্ঠীয় যিবিলাক লোক আছে তাত হৈছে কিহৰ কাৰণে বিজেপিৰ কোৱালিটি এডুকেশ্যন নাই আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা ঘৈণীয়েকৰ ইমান ডাঙৰ স্কুল আছে ইণ্টাৰনেশ্যনেল স্কুল আছে কিন্তু আমাৰ যিবিলাক চৰকাৰী স্কুল বন্ধ হৈছে তাৰ বিনিময়ে মদৰ দোকান খুলিছে 5G নেটৱৰ্ক আছে গুগলত চাৰ্চ কৰি দেখাওক নেটৱৰ্ক আছে চাৰ্চ কৰি দেখাওক না আপোনালোকে আগৰ তথ্য আৰু এতিয়াৰ তথ্য দেখাওক 57 কিলোমিটাৰ ৰাস্তা হৈছে 57টা ৰাস্তা হৈছে 70 কিলোমিটাৰ ৰাস্তা হৈছে বাগানত আপোনালোকে কি উন্নয়নৰ বিৰোধিতা কৰি আছে মোৰ প্ৰতিউত্তৰ দিব বিচাৰো ৰাস্তা বনিছে শুনক উন্নয়নৰ কথা যিহেতু আপোনালোকে আনিছে ৰাস্তা বনাইছে ৰাস্তা বনোৱা প্ৰাইভেট কোম্পানীক দিছে দায়িত্ব ঠিক আছে আমি শুনক দেশ স্বাধীন কৰিছো আমি দেশ স্বাধীন কৰাৰ প্ৰশ্নত গোটেইখিনি বস্তু প্ৰাইভেট কোম্পানীক গৈ আছে কেলে প্ৰাইভেট কোম্পানীক গৈ আছে প্ৰাইভেট কোম্পানীয়ে কৰি আছে আজি ট্ৰেইন এক্সিডেণ্ট নহয় প্লেন এক্সিডেণ্ট হয় ইণ্টাৰেষ্ট কোনে পায় কোম্পানীয়ে পায় দেশৰ কি উন্নতি হৈ আছে কথা ক'ব আহিছে মইনা আঁচনিৰ কথা কয় ন বাইদেউ আঁচনিসমূহ বন্ধ হ'বলৈ সময় নালাগে আঁচনিৰ কথা কৈছে ন যিহেতু আপুনি আঁচনি দিব পাৰি আছে আপুনি বাগানৰ দৰমহাটো কেলে বঢ়াই দিব নোৱাৰে আপুনি যদি আঁচনি দিব পাৰিছে আপুনি বাগানৰ দৰমহাটো কেলে বঢ়াই দিব নোৱাৰে দৰমহাটো বঢ়াই দিলে ল'ৰা ছোৱালী এনে শিক্ষিত হ'ব আজি শুনক তেখেতে যিটো কথা কৈছে শুনক 60 বছৰ কংগ্ৰেছে বাগানৰ এটা উন্নতি দেখা নাই আজি 10 বছৰত বাগানত বিজেপি চৰকাৰ যিমান উন্নতি কৰিছে 60 বছৰ কংগ্ৰেছে ক'ত কৈ আছিলে 60 বছৰ কংগ্ৰেছে ক'ত কৈ আছিলে আজি বিজেপি আজি 10 বছৰত বিজেপি চৰকাৰে যিমানটো ডেভেলপমেণ্ট কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিমান কাম কৰিছে কংগ্ৰেছে যদি তথ্যৰ কথা কৈছে মই তথ্য লৈ আহিছোঁ এয়া এতিয়াই তথ্য আপোনালোকে শুনি যাব তাৰ আগতে এইখন সংস্কৃতিবান শ্বহীদ নগৰী গতিকে মই এটা কবিতাৰ জৰিয়তে আজি আৰম্ভণি কৰিম অমিত কালৰ কথা সোঁৱৰাই বীৰজৰ্পে কৈছিল এয়াই শৰাইঘাটৰ ক্ষেত্ৰত জাতীয় যি সংকটত মামাৰ মিঠাতেল দিয়াৰ পৰ অৰ্ণমাই বৰাৰ কথা কৈ আই মাতৃক ক'লে অৰ্ণমাই বৰাৰ কথা কৈ আই মাতৃক অনুৰোধ আগতেও কৰিছোঁ এবাৰ নকৰোঁ কাৰণ সময় কম দাদা কওক মই কোনো যিখিনি ইতিমধ্যে বিতৰ্কবিলাক যিখিনি ক্ষেত্ৰত হ'ল সেই বিতৰ্কিত কোনো বিষয় মই উত্থাপন কৰিব খোজা নাই মই অতি সৰলভাৱে অশোক সিংঘাল ডাঙৰীয়াৰ যোৱা 10 বছৰীয়া কাৰ্যকালত ঢেকীয়াজুলিৰ কিমান আগতে নোহোৱা কাম হ'ল আৰু কিমান কাম তেওঁ আৰু কৰিব এতিয়াও নোৱাৰিলে আগতে নকৰা কোনবোৰ কাম তেওঁ হাত নিদিলে আৰু কোনখিনি কৰাৰ তেওঁৰ আৰু সুবিধা আছে আৰু ভৱিষ্যতে তেওঁই হওক বা যোনেই প্ৰতিনিধি নাহক কৰক মই একদম পোনপটীয়াকৈ ক'ব খুজিছোঁ যে পূৰ্বতে আমি জনাত পূৰ্বৰ বিধায়কসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বিধায়কৰ পুঁজি ব্যৱহাৰ কৰা নাছিল আৰু অশোক সিংঘাল ডাঙৰীয়া বিধায়ক হৈয়ে বিদ্যালয়সমূহত চকু দিছিলে আমি এইটো এই প্ৰথম লগে লগে তেখেতক এই প্ৰসংগত মই প্ৰশংসা কৰিছিলোঁ আমি ভাল পাইছিলোঁ দ্বিতীয়তে তেখেতে বিদ্যালয়সমূহৰ
বাউণ্ডেৰীৰ কথা চিন্তা কৰিছিলে, পঞ্চায়তৰ উন্নয়নৰ পুঁজি তাত খৰচ কৰিব দিছিলে। একেদৰে তেওঁ প্ৰজাৰ যিদৰে কৰ কাটলৰ বোজা যিদৰে বৃদ্ধি পাইছে তাৰ বিনিময়ত যেনিবা ডেভেলপমেণ্ট হৈছে, ৰাস্তা ঘাট আমাৰ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে, যিখিনি ৰাস্তা আছে এতিয়া হ'বলৈ বাকী আছে, লাহে লাহে হ'ব বুলি আশা কৰিছোঁ। কিন্তু ইয়াৰ বিপৰীতে আমি দেখিলোঁ যে নিবনুৱাসকলৰ স্বনিয়োজনৰ কাৰণে যি সুযোগ প্ৰদান কৰিব লাগিছিল, এই সুযোগ পূৰ্বৰ চৰকাৰৰ সময়ৰ দিনত যেনেকৈ নাছিল ইয়াত, সেই সুযোগ অশোক সিংঘল ডাঙৰীয়া যোৱা 10 বছৰ ইয়াত দিব নোৱাৰিলে। একদম চিম্পল উদাহৰণ, ক'ভিডৰ সময়ত যিদৰে বহুত বহিৰাজ্য কৰ্মৰত যেনেকৈ যুৱকসকল যে ঘূৰি আহিছিল অসমলৈ, আমাৰ ঢেকীয়াজুলিলৈ ঘূৰি আহিছিল, তেতিয়া আমি আশা কৰিছিলোঁ যে এই বহিৰাজ্য কৰ্মৰতসকলৰ হয়তো ইয়াত স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে যে নিজে কিবা কৰিব পাৰে তাৰ কাৰণে কিছুমান ইয়াত সুযোগ সুবিধা প্ৰদান কৰিব। আমি ভাবিছিলোঁ যে ইয়াত পশুপালনৰ যি সুবিধা যিখিনি পাব লাগে, গাঁৱে গাঁৱে পশু চিকিৎসকৰ সংখ্যা থাকিব লাগে, পশু চিকিৎসালয় থাকিব লাগে, বা ঢেকীয়াজুলিত যিখিনি পশু চিকিৎসালয় আছে তাত পশু চিকিৎসালয় সেইসমূহ পৰ্যাপ্ত চিকিৎসক থাকিব লাগে। অৰ্থাৎ আপুনি চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন বিচাৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ, কওক। হয়, মই ক'ব বিচাৰিছোঁ এছাৰৰ নামত শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি গৈ আছে, যিহেতু শিক্ষকসকলক মানে এছাৰত খটাই আছে। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, সেইদিনা 22 তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সম জিলাৰ সন্মুখতে যোনটো কংগ্ৰেছ আৰু বিজেপিৰ হাতাহাতি হৈছে, মই মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হৈ নিজে উপস্থিত আছিলোঁ। বহুত দুৰ্ভাগ্যজনক, আমাৰ এই ঢেকীয়াজুলি অঞ্চলতে ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল। যিসকল বিজেপি দলৰ কৰ্মীসকল আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলে যদি সিহঁতে হাতাহাতি লিপ্ত হয়, তেতিয়া সাধাৰণ ৰাইজক কি সুৰক্ষা দিব? তেতিয়াহ'লে মই কৃতজ্ঞতা জনাইছোঁ, বিজেপিও আছে কংগ্ৰেছো আছে, শান্তিপূৰ্ণভাৱে অকণমান যদিও হৈছে খেদাখেদি, কিন্তু হাহাকাৰ লগা নাই। আজি আপোনালোকক মই সকলোকে কৃতজ্ঞতা জনাইছোঁ যে শান্তিপূৰ্ণভাৱে আমি আগবাঢ়িছোঁ। মই আদিবাসী আমি ধন্যবাদ দিছোঁ। সেইদিনা গোটেই সমগ্ৰ ঘটনাটো আপোনালোকৰ DY 365ৰ যোগেদি গোটেই অসমৰ ৰাইজে চাবলৈ পাইছে। সত্য আমি নবহাওঁ, কথা নবহাওঁ, কৃতজ্ঞতা জনাইছোঁ। সকলো আছে, তথ্য দিয়াৰ কথা কৈছিল একেবাৰে চমুকৈ। চাওক, তথ্যৰ কথা কোৱা হৈছিল। অসম ৰাজ্যিক চিকিৎসা সেৱা সঞ্চালকালয়ৰ এটা বিজ্ঞাপন আছিল, নাম্বাৰ মই কৈ দিব পাৰিম, DME ৰিক্ৰুইটমেণ্ট 2023/2031ত যিসকল ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰত নিযুক্তি দিছিল, এই নিযুক্তিত লিখিত পৰীক্ষাত 100ৰ ভিতৰত 6 নম্বৰ পাই পেলাই সমগ্ৰ অসমত স্বচ্ছতাৰ নামত যি নিকা নিযুক্তিৰ কথা কৈছে, 6 নম্বৰ পাই পেলাই নাৰ্ছ প্ৰমাণ আছে, DMEৰ RTI ৰিপৰ্ট আছে, আপোনালোকে চাব পাৰে। যদি লাগে মই বস্তাত আপোনালোকৰ ৰিপৰ্ট দি দিম, বস্তাত ৰিপৰ্ট আছে। চাওক, প্ৰথমতে দাদা হয় আমাৰ ভগৱান দা, তেখেতক মই ধন্যবাদ দিছোঁ। আৰু তেখেতে দুটামান কথা বিধায়ক মহোদয়ক আঙুলিয়াই দিছে, আৰু আগন্তুক দিনত আমি কৰিম বুলি আজি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ। 2 নম্বৰ কথা হ'ল, তেখেতে যিটো কথা কৈছে, আটাইতকৈ লাজ লাগিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান ল'ৰা ছোৱালীক 1.5 লাখতকৈ অধিক ল'ৰা ছোৱালীক নিকাভাৱে আজি চাকৰি দিছে, আৰু খুব দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী আজি চাকৰি পাইছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে ধন্যবাদ দিব লাগে। 3 নম্বৰ কথা, এছাৰ কৰি আছে। মই কৈছোঁ এছাৰ নহয়, এছাৰ অসমত হ'ব লাগে। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ চেনেদি মই আহ্বান জনাইছোঁ। আমি এছাৰৰ কথা পাতিছোঁ, কিন্তু আদিবাসীৰ দল সংগঠন আছে, জনজাতিকৰণক লৈ আপোনালোক সন্তুষ্ট হয় নে নহয়? জনজাতিকৰণৰ যিটো ST, আমি আচলতে ST বিচাৰিছিলোঁ, V পাইছোঁ। মানে ভাৰতৰ সংবিধানত ক'তো ST V বুলি নাই, আৰু সেইটো বিচাৰিছোঁ। এইটোৰ যদি সঠিক উত্তৰ দিব পাৰিলে ভাল হ'লে হয়। আৰু এটা কথা, নিৰ্বাচনৰ পূৰ্বে উত্তৰো নাহে, কি ক'ব তেতিয়া? নিৰ্বাচনৰ পূৰ্বে যদি উত্তৰ নাহে, বিবেক ভোটৰ আহ্বান কৰিম। আমিতো বিবেক ভোটৰ আহ্বান কৰিম। আৰু লগে লগে আৰু এটা কথা কৈছোঁ, উপৰোক্ত বক্তা ডাঙৰীয়াই ক'লে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া চৰকাৰত অহা নাছিলে তেতিয়াই 25 লাখ নিবনুৱা আছিলে, আৰু তাৰ ভিতৰত 1.5 লাখ দিয়াৰ পিছত আৰু এটা আপোনাক ইণ্টাৰেষ্টিং কথা কওঁ, মাত্ৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা প্ৰত্যেকবাৰ মাষ্টাৰ ডিগ্ৰী 67,000 হয়। 1 লাখ যদি গোটেই অসমৰ যদি হয়, তেনেহ'লে 1 লাখৰ ওপৰতো প্ৰত্যেকবাৰেই মানে নিবনুৱা সমস্যা বাগবাঢ়ি গৈ আছে। তেতিয়া কথা হ'ল, যদি 1.5 লাখ মানুহক দিয়াৰ পিছত যদি আমি চব কৰিলোঁ বুলি কৰিলে নহ'ব। যেতিয়া উদ্দেশ্য লৈ আহিছিলে, যেতিয়া নিৰ্বাচনী ইস্তেহাৰত 25 লাখ নিবনুৱাক মানে সংস্থাপন দিয়া হোৱাৰ কথা আছিলে, তেতিয়া 1.5 লাখক দি পেলাই যদি চবেই আমি আনন্দ ফূৰ্তি কৰি থাকোঁ, সেইটো নহয়। হয়, আজি আদিবাসী ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে বিজেপিয়ে প্ৰত্যেকবাৰ ইলেকশ্যনৰ সময়ত কয় জনজাতিকৰণ দিয়া হ'ব, মাটিৰ পাট্টা দিয়া হ'ব, 6 মাহত দিয়া হ'ব বুলি কৈছিলে, আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা কৰা হ'ব বুলি কৈছিলে। চাহ শ্ৰমিকৰ মাটিৰ পাট্টা ৰ'বা, চাহ শ্ৰমিকৰ মাটিৰ পাট্টা শুনি লওক, চাহ শ্ৰমিকৰ মাটিৰ পাট্টা এতিয়া কোম্পানীয়ে কেছ কৰিছে। এইবিলাক নাটক বন্ধ কৰক। দ্বিতীয় কথা হ'ল, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা আমি বিচাৰিছিলোঁ, কিন্তু 5,000 টকা দি পেলাই আমাৰ মুখ বন্ধ কৰিব বিচৰা হৈছে। গতিকে এইবিলাক ভেকু মানা বন্ধ কৰিব লাগে। যদি সঁচাকৈ আপোনালোকে চাহ শ্ৰমিকৰ যদি দৰদি আছে, আদিবাসীৰ ওপৰত যদি দৰদি আছে, তেতিয়াহ'লে জনজাতিকৰণ দেখুৱাওক, মাটি পাট্টা স্পষ্টকৈ দি দেখুৱাওক, আৰু চাহ শ্ৰমিকৰ যদি 5,000 টকা দেখুৱাওক, হিয়া যাওঁ আমি বিজেপিক ভোট দিম। স্পষ্ট কথা, কাৰণ এইবিলাক ভেকু মানা কৰি লাভ নাই। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, চাওক, অসম চুক্তি হ'ল, অসমত NRC হ'ল, জাতীয় দলিল হ'ল NRC। তো আমি ভাবিছিলোঁ যে যিসকল লোকৰ নাম NRCত আহিছে
তেওঁলোকক এই এছআৰৰ নামত ষড়যন্ত্ৰটো কৰিব নালাগে। বিজেপিয়ে হাৰিম বুলি ভাবিছে, যাৰ কাৰণে বিভিন্ন সমষ্টি তেওঁলোকে এই এছআৰৰ জৰিয়তে অগণতান্ত্ৰিক এটা কাম কৰিবলৈ লৈছে। হয়, ক'ব বিচাৰিছোঁ যে মুছলমানৰ নামত যাতে কোনো হাৰাশাস্তি নকৰে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৰে মুখ্যমন্ত্ৰী হয়, কোনো জাতিক যাতে টাৰ্গেট কৰি কথা নকয়, কাৰণ বিজেপিত মুছলমান মানুহ ভোট দিয়ে, কিন্তু বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈ আছে 5 লাখ 6 লাখ মুছলমান মানুহৰ ভোট কৰ্তন কৰিব, মুছলমানৰ ডাইৰেক্ট টাৰ্গেট কৰি কৈ আছে। 2011 চনত মুছলমানৰ টাৰ্গেট কৰাটো বহুত দুখিত, মুছলমানৰ এইখিনি বস্তুটোৰ দুখিত। যদি বাংলাদেশী আছে, মই এটাই কথা ক'ম, যিহেতু বিজেপি চৰকাৰে এই মিয়া শব্দ বাদ দি আগন্তুক 26ত নিৰ্বাচন খেলি দেখাওক, মিয়া শব্দ বাদ দি নিৰ্বাচন খেলি দেখাওক, আমি প্ৰত্যাহ্বান জনাইছোঁ। চব মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া শব্দ ক'বই, বিজেপিৰ কাৰ্যকৰ্তাই মিয়া শব্দ ক'বই। মিয়াসকলে অসমখনক চৰণীয়া পথাৰ বুলি ভাবিছে, যাৰ বাবে চৰ চাপৰি আদি তেখেতসকলে দখল মিয়া আমিও কম আৰু কম মুখ্যমন্ত্ৰী যদি মিয়াক ইমান বেয়াই পায়, তেতিয়াহ'লে বদৰুদ্দিন আজমলে কৈছিলে যে মিয়াৰ চৰকাৰ হ'ব। তেওঁ এতিয়ালৈকে কিয় এৰেষ্ট কৰা নাই? কিহৰ ইমান মিডিয়ালি বদৰুদ্দিন আজমলৰ লগত? খাছ মানুহ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মিয়াই যদি ইমানে অশান্তি কৰিছে, আমি বিচাৰিছোঁ যদি ইয়াত অবৈধ আছে ওলাই দিয়ক, আমাৰ ক'বলৈ নাই, কিন্তু মিয়া শব্দটো ইউজ কৰি ৰাজনৈতিক মই সমূহ ৰাইজক শ্ৰদ্ধাৰে মই ক'ব বিচাৰিছোঁ, আমি বিশ্ব হিন্দু পৰিষদ, আমি ঢেকীয়াজুলিবাসী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিভাই 365 চেনেলক। একচুৱেলি কথা হ'ল যে চাওক, চৰকাৰটো কি? বিজেপি চৰকাৰটো হ'ল হিন্দুত্ব চৰকাৰ, একদম ক্লিয়াৰ হিন্দুত্ববাদী চৰকাৰ। শুনক আমি কৈ আছোঁ তাৰ এইটো আমি কোৱা নাই, কংগ্ৰেছে কৈছে, কংগ্ৰেছে বাৰে কিয় বাৰে আৰএছএছৰ নামটো লৈ আজি জনজাতিকৰণ কিয় দিয়া নাই? কোনে কৈছে হিন্দু চৰকাৰ হয়? কোনে কৈছে হিন্দু চৰকাৰ হয়? আমি হিন্দু নহয় নেকি? কংগ্ৰেছে যে এইটো আৰএছএছৰ দল হয়। আমি কংগ্ৰেছ হওঁ নেকি? নতুন হিন্দু নেকি? এটাই কথা মই কৈ আছোঁ, এতিয়া আমাৰ আচ্ছাৰ যি প্ৰতিনিধি আছিলে মোহন দা, তেখেতে এটা কথা ক'লে, যি চাহ জনজাতিৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আছে, আজিলৈকে বিজেপি চৰকাৰৰ বাহিৰে কংগ্ৰেছৰ ইমান বছৰীয়া শাসনকালত কেতিয়াবা 3% ৰিজাৰ্ভেশ্যন চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এই যে চাহ জনজাতি বা আদিবাসী লোকসকলে যে পাব লাগে, কেতিয়াবা ভাবিছিলে নেকি? কোনোবাই চিন্তা কৰিছিলে? আপোনাক মই কওঁ, যিবোৰ চাহ বাগিচা অঞ্চলত আপোনাৰ শিক্ষামন্ত্ৰীৰ মন্তব্য আছে, তেখেতৰ মন্তব্য আজি বিচাৰি উলিয়ালে পাব যে তেখেতে এখন স্কুলত শিক্ষামন্ত্ৰী হৈ পেলাই গৈছিলে, মেট্ৰিকৰ ষ্টুডেণ্টবিলাকক চাইছিলে, চবৰ দাড়ি গোপ গজি গৈছিলে। 21 বছৰীয়া 22 বছৰীয়া ল'ৰাই আপোনাৰ বিদ্যালয়ৰ অভাৱত আপোনাৰ চাহ জনজাতীয় অঞ্চলৰ পৰা আপোনাৰ ছাত্ৰই গৈ পেলাই মেট্ৰিক পৰীক্ষাত 3% কথা ক'ব আহিছে, 3% যিটো চাকৰিৰ কথা কৈছে, তাত অনা আদিবাসী আৰু অনা চাহ জনগোষ্ঠীয়ে এতিয়া 50টা চিট এইবাৰ লৈছে। আপোনালোকে কি কৰিলে? এইফালে শুনক, আপোনালোকে মোৰ কথাটো ক'ব দিয়ক। চাহ জনজাতি সংগঠন হিচাপে মই আপোনালোকক এটা অনুৰোধ জনাম, আপুনি ক'ব দিয়ক। এক ছেকেণ্ড, আজি ক'ব দিয়ক দাদা, দাদা কোনে লৈ গৈছে? মুছলিম দাদা লস্কৰ দাদা আদিবাসী ৰিজাৰ্ভেশ্যনৰ চিট। এক ছেকেণ্ড, আদিবাসী ৰিজাৰ্ভেশ্যনৰ চিট মুছলিম মানুহে লৈ গৈছে। আদিবাসী ৰিজাৰ্ভেশ্যনৰ চিট কাৰ চৰকাৰৰ দিনত আদিবাসীসকলৰ অধিকাৰ মুছলমান মানুহে লৈ গৈছে? উত্তৰ দিয়ক, কাৰ চৰকাৰৰ দিনত? কংগ্ৰেছেই হওক বা বিজেপি হওক, মিয়াক টাৰ্গেট কৰা বন্ধ কৰক। কংগ্ৰেছেই হওক বা বিজেপি হওক, মিয়াক টাৰ্গেট কৰা বন্ধ কৰক। মুছলিম কৰিছে। অনা আদিবাসী কি কাৰণত বিজেপি চৰকাৰ কি কৰি আছে? 10 ৰুমত আশা আৰু আচ্ছাই কমপ্লেইন কৰিছে। তাৰপিছত চৰকাৰে এপইণ্টমেণ্ট ৰখাইছে। কি দৰকে আচ্ছা আছে? আদিবাসীৰ চিট প্ৰত্যেক বছৰে গাফিলতি কৰা আছে। বিজেপি চৰকাৰ কি কৰি আছে? কিদৰে মুছলিম মানুহে চাহ জনজাতি প্ৰমাণ পত্ৰ পালে? কিদৰে মুছলিম মানুহে চৰকাৰৰ গাফিলতিটো চোৱা উচিত। আমি দেখুৱাইছো এছআৰক লৈ উত্তাল হৈ পৰিছে ৰাজ্য।